আজি মই তোমালোকৰ লগত আলোচনা কৰিম চেণ্টাৰ ষ্টেট এডমিনিষ্ট্ৰেটিভ ৰিলেশ্যন কেন্দ্ৰীয় আৰু ৰাজ্যৰ মাজত প্ৰশাসনীয় সম্পৰ্ক কেনেকুৱা ধৰণৰ তাৰ আগতে আমি সকলোৱে আমাৰ ভাৰতীয় সংবিধানখনৰ বিষয়ে পঢ়িছো বা ভাৰতীয় সংবিধানৰ যিবিলাক বৈশিষ্ট্য এই বৈশিষ্ট্যখিনিৰ বিষয়েও আমি সকলোৱে গম পাইছো ভাৰতীয় সংবিধানৰ মূল কথাটো কি আছিল যে আমি ভাৰতবৰ্ষৰ এখন ডেমক্ৰেটিক গণতন্ত্ৰ ৰাজ্য হিচাপে আমি প্ৰতিপন্ন কৰিব বিচাৰিছো আৰু য'ত মেইন আমি কনচেন্ট্ৰেট কৰিছো কি যে আমি জনসাধাৰণক ক্ষমতা দিছো আমি এখন গণতান্ত্ৰিক ৰাজ্য ডেমক্ৰেসি সো গণতন্ত্ৰত কি হয় জনসাধাৰণৰ সকলোবিলাক সুবিধা যাতে তেওঁলোকে পায় কিন্তু এইখিনি কৰিবলৈ যাওঁতে কি হৈছে আমি আমাৰ যেটো স্ট্ৰাকচাৰ যেটো আমি যুক্তৰাষ্ট্ৰৰ শাসন ব্যৱস্থা বুলি কওঁ বা আমাৰ যেটো ফেডাৰেল স্ট্ৰাকচাৰ এই ফেডাৰেল স্ট্ৰাকচাৰটোত কি হৈছে আমি সেন্টাৰ ষ্টেটৰ মাজত আমি কিছুমান ক্ষমতা আমি বিভাজন কৰিবলগীয়া হৈছে ই ফাইনান্সিয়াল ক্ষেত্ৰতে হওক বা ই এডমিনিষ্ট্ৰেটিভ ক্ষেত্ৰতে হওক বা ই লেজিসলেটিভ মেটাৰ্ছতে হওক আমি ভাগ কিয় কৰিছো কাৰণ আমাৰ সংবিধানখনক আমি যদিও আমাৰ সংবিধানত কোটো আমি ফেডাৰেল বুলি কোৱা নাই আমি ভাৰতবৰ্ষক এখন ইউনিয়ন অফ ষ্টেটছ বুলি কৈছো কিন্তু ইয়াত ভাৰতৰ সংবিধানখনত যদি আমি ভালকৈ বিশ্লেষণ কৰি চাওঁ তেতিয়াহলে আমি কি দেখিবলৈ পাইছো যে ইয়াত আমি কি দেখিবলৈ পাইছো যে ইয়াত কিছুমান ভাৰতীয় সংবিধানৰ বা ফেডাৰেল যেটো স্ট্ৰাকচাৰ এই ফেডাৰেল স্ট্ৰাকচাৰটোৰ কিছুমান বৈশিষ্ট্য আছে যেনেকৈ আমাৰ সংবিধানখনে আমাক কি দিছে আমাক এখন সংবিধান দিছে যিখন ভাৰতবৰ্ষৰ যিমানবিলাক অংগৰাজ্য আছে এই গোটেই অংগৰাজ্যবিলাকে তাক মানি চলিব লাগে আমাৰ গোটেই ভাৰতবৰ্ষৰ কাৰণে আমাৰ এখন সিঙ্গল সিটিজেনশিপ আছে এক নাগৰিকত্ব বেলেগ বেলেগ অংগৰাজ্যৰ কাৰণে আমাৰ বেলেগ বেলেগ নাগৰিকত্ব আমাৰ নাই আমাৰ এটা ইউনিফাইড জুডিশিয়াল সিস্টেম আছে গতিকে আৰু আমাৰ সেন্ট্ৰাল ডিউৱেল গভৰ্নমেন্ট আমাৰ সেন্ট্ৰাল গভৰ্নমেন্ট ষ্টেট গভৰ্নমেন্ট আৰু এই গভৰ্নমেন্ট সেন্ট্ৰাল গভৰ্নমেন্ট আৰু ষ্টেট গভৰ্নমেন্টৰ মাজত ক্ষমতাবিলাক সুন্দৰকে ডিভিজন কৰা হৈছে আমাৰ তিনিখন লিষ্ট আছে এই তিনিখন লিষ্ট অনুযায়ী কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় লিষ্টখনত যিমানবিলাক আছে আৰ্টিকলছ সেইবিলাকৰ ওপৰত তেওঁলোকে আইন প্ৰণয়ন কৰিব আৰু ষ্টেট লিষ্টৰ ওপৰত কৰিব আৰু সমৱৰ্তী সূচী যিখন আছে বা কনকাৰেন্ট লিষ্ট যিখন আছে এই কনকাৰেন্ট লিষ্টখনৰ ওপৰত ষ্টেট গভৰ্নমেন্ট আৰু সেন্ট্ৰেল গভৰ্নমেন্ট দুয়ো আইন প্ৰণয়ন কৰিব পাৰে কিন্তু কেতিয়াবা কি দেখা গৈছে যে যদি কিবা কাৰণে কেন্দ্ৰীয় লিষ্ট বা ষ্টেট কেন্দ্ৰীয় আইন বা ষ্টেট আইনে যদি কিবা কাৰণে কনফ্লিক্ট হয় দুটাৰ মাজত তেতিয়াহলে এটো কেন্দ্ৰীয় আইনখনহে বলবৎ হৈ থাকিব এই ডিভিজনছ বিলাক এই কাৰণে কৰা হৈছে কাৰণ আমাৰ সংবিধান প্ৰণয়নকাৰী সকলৰ বেসিক লক্ষ্য বা বেসিক উদ্দেশ্যটো কি আছিল যে যাতে আমাৰ দেশত শান্তি বা শান্তিভাৱে আমাৰ প্ৰশাসনটো আমাৰ চলিব পাৰে কাৰণ ভাৰতবৰ্ষ যেতিয়া স্বাধীন হৈছিল এই স্বাধীন ভাৰতবৰ্ষ কিটো পৰিবেশৰ মাজত হৈছিল বা তাৰ ব্যাকগ্ৰাউণ্ডটো কি আমি নতুনকৈ আকৌ দোহাৰিব নালাগে আমি সকলোৱে জানো গতিকে তেনেকুৱা এটা মানে খেলিমেলি পৰিস্থিতিৰ পৰা যেতিয়া নতুনকৈ এখন দেশে জন্ম লৈছে যদিও আমি ব্ৰিটিছ সিস্টেমটোৱে ফলো কৰি আছো ব্ৰিটিছ প্যাটাৰ্ন অফ পাৰ্লিয়ামেণ্টাৰী সিস্টেমটো আমি ফলো কৰি আছো কিন্তু আমি এনেকুৱা কিছুমান নিয়ম কানুন বা ৰুলছৰ মাজেৰে যাবলৈ আমাৰ সংবিধান প্ৰণয়নকাৰীসকলে বিচাৰিছিলে যাতে নতুন আৰু কিছুমান সমস্যাৰ সৃষ্টি নহয় অলৰেডি আমাৰ যেটো ইকনমিক স্ট্ৰাকচাৰ সেই ইকনমিক স্ট্ৰাকচাৰটো অলৰেডি কোঙা হৈ গৈছে কিয়নো ব্ৰিটিছ চৰকাৰে আমাক সম্পূৰ্ণভাৱে লুটি লৈ গৈছে তাৰ উপৰি আমাৰ পলিটিক্যাল ষ্টেবিলিটি নাছিলে সোশিয়াল আমাৰ বহুতবিলাক টেবুজ আছিলে সামাজিকভাৱে আমাৰ বহুতবিলাক সমস্যা আছিলে বহুতবিলাক প্ৰবলেম আছিলে গতিকে এইবিলাকক ওভাৰকাম কৰি আমি এটা নতুন সিস্টেম মোৰ মাজেৰে আমি আগবাঢ়ি যাব লাগিব কাৰণ আমি ভাৰতবৰ্ষক আগুৱাই লৈ যাব লাগিব গতিকে সেই কাৰণে আমাৰ সংবিধান প্ৰণয়নকাৰী সকলে যেতিয়া সংবিধানখন ৰচনা কৰিছিল তেতিয়া তেওঁলোকে এটা ফেডাৰেল স্ট্ৰাকচাৰৰ ব্যৱস্থা তেওঁলোকে কৰিছিল কিন্তু এনে কিছুমান বৈশিষ্ট্য আছে যিবিলাক অলৰেডি তোমালোকে আগতে পঢ়িছিলা যে যদিও সেই ধৰণৰ ব্যৱস্থাবিলাক আছে
আমি কি কৰিব বিচাৰিছো যে আমাৰ সংবিধানখনে কি দিছে যে যদি দৰকাৰ পৰে তেতিয়াহ'লে সময় আৰু পৰিৱেশ সাপেক্ষে সংবিধানখন কিন্তু এখন একাত্মক কনষ্টিটিউচনলে ৰূপান্তৰিত হয় পৰিৱেশ পৰিস্থিতি চাই পেলাই গতিকে এনে পৰিৱেশত আমি আমাৰ সংবিধানখনে আমাক কেনেকুৱাকৈ সুবিধা দিছে যে আমি কি ধৰণেৰে আমি আগবাঢ়ি আমি যাব পাৰোঁ গতিকে তাত আমি যেনেকৈ এজন মানুহে এটা কাম নিয়াৰিকৈ কৰিবৰ কাৰণে কিছুমান ভাগ কৰি দিয়ে মানুহৰ প্ৰত্যেকখন ঘৰৰ আমি যদি এখন ঘৰৰ কথা আলোচনা কৰোঁ তেতিয়া আমি কি দেখিম যে ঘৰ এখনৰ যিটো প্ৰক্ৰিয়া মাজেৰে ঘৰ এখন চলিব সেই ঘৰখন চলাৰ কাৰণে কিছুমান ৰীতি নীতি নিয়ম কানুন থাকিব আৰু সেই ৰীতি নীতি বা সেই নিয়ম কানুনখিনিৰ মাজেৰে আমাৰ প্ৰশাসনটো ঘৰখনৰ প্ৰশাসনটো চলি যায় so that কোনো মানুহৰ বা কাৰো অসুবিধা নহয় আৰু প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ allotted যিখিনি ডিউটিজ দিয়া হৈছে সেই allotted ডিউটিজখিনি তেওঁলোকে কৰি গ'লে কোনো ধৰণৰ খেলিমেলি নহয় আমি চেণ্টাৰকো এখন ঘৰৰ দৰে ধৰিব পাৰোঁ আৰু ষ্টেটবিলাকক সেই ঘৰখনৰ সদস্য বুলি ধৰিব পাৰোঁ আৰু ষ্টেটবিলাকক কি দিয়া হৈছে যে তেওঁলোকক নিজৰ কামখিনি কৰিবলৈ দিয়া হৈছে কিন্তু এজনটো অভিভাৱক লাগিব যোনে গোটেই বস্তুখিনি চোৱা চিতা কৰিব গতিকে এই অভিভাৱকৰ ৰোলটো আমি ক'ব পাৰোঁ যে চেণ্টাৰে প্লে কৰিছে গতিকে আমাৰ লেজিসলেটিভ ক্ষেত্ৰতে হওক বা এডমিনিষ্ট্ৰেটিভ ক্ষেত্ৰতে হওক বা ফিনান্সিয়েল ক্ষেত্ৰতে হওক ষ্টেটক কিছুমান নিৰ্দেশ কিছুমান ডাইৰেকশ্যনছ দি আছে কাৰণ ষ্টেটক এতিয়া তোমালোকে যদি মন কৰা আমি মানে মাজতে বহুতবিলাক পলিটিকেল ইভেণ্টছ হৈ গৈছিলে য'ত আমি পলিটিচিয়ানছবিলাকে চিঞৰ-বাখৰ কৰা আমি শুনিছিলোঁ বা আমাৰ পলিটিকেল থিংকাৰ্ছবিলাকে কৈছিলে যে ষ্টেটছবিলাকৰ স্বতন্ত্ৰতা অটনমি লাহে লাহে নাইকিয়া হৈ গৈছে সেইটো এটা ডিফাৰেণ্ট ইছ্যু ডিফাৰেণ্ট চেপ্টাৰ সেইটো আমি পিছত আলোচনা কৰিম এতিয়া আমাৰ কথাটো হৈছে কি যে চেণ্টাৰ ষ্টেট ৰিলেশ্যনশ্বিপটো কি ধৰণেৰে লেজিসলেটিভ মিনছেৰে এডমিনিষ্ট্ৰেটিভ মিনছ যিটো বা প্ৰশাসনীয় যিটো আইন প্ৰণয়ন প্ৰক্ৰিয়া যিটো ইকনমিক ফেক্টৰ এই মাধ্যমেৰে কেনেকৈ বস্তুখিনি আগবঢ়াই নিব পৰা হৈছে গতিকে এটা চেণ্টাৰে কেনেকৈ ডাইৰেকশ্যন দিছে বা কি ধৰণেৰে চেণ্টাৰে ডিৰেকশ্যনছবিলাক দিছে গতিকে ষ্টেটে কি কৰিছে চেণ্ট্ৰেল গভৰ্ণমেণ্টে ষ্টেটবিলাকক কি ধৰণৰ প্ৰশাসন চলাব তেওঁলোকে কিছুমান ধৰণৰ ডাইৰেকশ্যনছবিলাক আমাৰ আগত দিছে পোনপ্ৰথমতে আমি এইটো চাব লাগিব যে ফাৰ্ষ্ট পইণ্টটো কি হৈছে যে আমাৰ সংবিধানৰ আৰ্টিকেল 256 সংবিধানৰ আৰ্টিকেল 256 256 নং অনুচ্ছেদে আমাক কি কৈছে যে ৰাজ্যসমূহে নিজৰ শাসন ব্যৱস্থা যেতিয়া চলাব নিজৰ অংগৰাজ্যবিলাকৰ যেতিয়া প্ৰশাসন চলাব তেতিয়া এইবিলাক এনেকুৱা ধৰণেৰে চলিব লাগিব যাতে কেন্দ্ৰীয় চৰকাৰে যিবিলাক আইন পাছ কৰিছে সেই কেন্দ্ৰীয় চৰকাৰৰ আইনৰ লগত যাতে কোনো ধৰণৰ সন্মিলন মানে কোনো ধৰণৰ কনফ্লিক্ট নহয় সংঘৰ্ষলে নাহে গতিকে ৰাজ্যিক চৰকাৰৰ আইন প্ৰণয়ন কৰোঁতে তেওঁলোকে কেন্দ্ৰীয় চৰকাৰৰ আইনৰ লগত সামঞ্জস্য ৰাখি পেলাইহে তেওঁলোকে আইন প্ৰণয়ন বা আইন পাছ কৰিব লাগিব কেন্দ্ৰীয় চৰকাৰে পাছ কৰা কোনো আইনৰ বিৰোধিতা ৰাজ্যিক চৰকাৰে কৰিব নালাগিব কাৰণ ৰাজ্যিক চৰকাৰে যদি বিৰোধিতা কৰে তেতিয়াহ'লে তাত কি হ'ব কনফ্লিক্ট আহি যাব আৰু গোটেইখন মেমেজালিৰ সৃষ্টি হ'ব গতিকে কেন্দ্ৰীয় চৰকাৰে পাছ কৰা আইনৰ বিৰোধিতা ৰাজ্যিক চৰকাৰে কৰিব নালাগিব আৰু সেইখিনি তেওঁলোকে সুন্দৰকৈ মানি চলিব লাগিব যিখিনি কেন্দ্ৰীয় চৰকাৰৰ যিবিলাক আইন সেইবিলাক যাতে বলবৎ কৰিব পৰা যায় তাৰ বাবে ৰাজ্যসমূহে নজৰ দিব লাগিব যে কেন্দ্ৰীয় চৰকাৰে দিয়া আইনসমূহ যাতে ৰাজ্যিক চৰকাৰে উলংঘা নকৰি পেলাই সেইবিলাক ইমপ্লিমেণ্ট প্ৰয়োগ কৰিবৰ কাৰণে ব্যৱস্থা কৰে তাৰ বাবে ৰাজ্যিক চৰকাৰে চাব লাগিব আৰু কেন্দ্ৰীয় চৰকাৰৰ আইনসমূহ বলবৎ কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যিক চৰকাৰক নিৰ্দেশ দিব পাৰে আৰু ৰাজ্যিক চৰকাৰে এই নিৰ্দেশসমূহ মানিবলৈ বাধ্য হয় আৰ্টিকেল 257 নং অনুচ্ছেদত কি কৈছে যে ৰাজ্যিক চৰকাৰৰ যিবিলাক প্ৰশাসনীয় নীতি আছে এই প্ৰশাসনীয় নীতিবিলাকে ৰাজ্যিক চৰকাৰৰ প্ৰশাসনীয় নীতিবিলাক যাতে কোনো কাৰণতে কেন্দ্ৰীয় চৰকাৰৰ প্ৰশাসনীয় নীতিৰ লগত কোনো ধৰণৰ কনফ্লিক্টলৈ নাহে
যে ৰাজ্যিক চৰকাৰে প্ৰণয়ন কৰি পেলাই কিবা নীতি যদি পাছ কৰিছে আৰু কেন্দ্ৰীয় চৰকাৰে যদি পাছ কৰিছে তেতিয়াহ'লে সেই নীতিবিলাকৰ মাজত কোনো ধৰণৰ সংঘৰ্ষ বা কোনো ধৰণৰ কনফ্লিক্ট বা ক্লাছ যাতে নহয় তাৰ বাবে চাব লাগিব আৰু এইবিলাক সুচাৰুৰূপে কেন্দ্ৰীয় চৰকাৰৰ প্ৰশাসনীয় নীতি যাতে ৰাজ্যিক চৰকাৰবিলাকৰ ওপৰত সুচাৰুৰূপে চলি যায় তাৰ বাবে কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশ দিব পাৰে আৰু এই নিৰ্দেশ কিন্তু ৰাজ্যিক চৰকাৰসমূহে মানি চলিবলৈ বাধ্য জাতীয় স্বাৰ্থ ৰক্ষা কৰিবৰ কাৰণে যেতিয়া কিবা কনফ্লিক্ট হোৱাৰ সম্ভাৱনা আছে বা জাতীয় স্বাৰ্থটো ৰক্ষা কৰিবলগীয়া হয় বুলি ভাবে তেতিয়াহ'লে সামৰিক কাৰণত কি কৰিব পাৰে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰসমূহক যোগাযোগ ব্যৱস্থা আৰু ৰাজ্যৰ ভিতৰত থকা যিবিলাক ৰেল পথ আছে সেইবিলাক ভালকে সংৰক্ষণ কৰিবৰ কাৰণে তেওঁলোকে নিৰ্দেশ দিব পাৰে তাৰমানে কোনো কাৰো যাতে কোনো ধৰণৰ বিপদ নহয় তাৰ বাবে চৰকাৰে কি কৰিব পাৰে যে যোগাযোগ ব্যৱস্থাটো যাতে সুন্দৰকে ৰাখে কাৰণ যোগাযোগ যদি বিচ্ছিন্ন হৈ যায় তেতিয়াই কি হয় অসুবিধা হয় বা ভাল ধৰণৰ যোগাযোগ যদি নাথাকে বা সেই যোগাযোগৰ যদি স্টেপছ লোৱা নহয় তাক ভালকে ৰাখিবৰ কাৰণে তেতিয়াহ'লে কি হয় প্ৰব্লেম হ'ব পাৰে গতিকে ৰেল পথে হওক বা মানে ৱাটাৰৱেজে হওক বা ৰোডৱেজে হওক এইবিলাক যাতে ভালকে ৰাখে তাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যিক চৰকাৰক নিৰ্দেশ দিব পাৰে আৰু এইখিনি কৰিবলৈ যাওঁতে যি ব্যয় হয় সেইটো কেন্দ্ৰীয় চৰকাৰে কিন্তু বহন কৰে গতিকে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যিক চৰকাৰক যোগাযোগৰ পৰা আৰম্ভ কৰি ৰেলৱেজ ভালকে মেইনটেইন কৰিবৰ কাৰণে নিৰ্দেশ দিব পাৰে আৰু এইখিনি মেইনটেনেন্সৰ যিটো খৰচ মেইনটেনেন্স বুলি কওঁতে যিটো খৰচ ওলাব সেইটো কেন্দ্ৰীয় চৰকাৰে বহন কৰিব লাগে ৰাজ্য চৰকাৰৰ সন্মতি মতে কেন্দ্ৰীয় চৰকাৰে কি কৰিব লাগে সংশ্লিষ্ট ৰাজ্য চৰকাৰ বা ইয়াৰ চৰকাৰী কৰ্মচাৰীৰ ওপৰত কিছু দায়িত্ব দিব পাৰে গতিকে ৰাজ্য চৰকাৰৰ সন্মতি বা অনুমতি লৈ পেলাই কেন্দ্ৰীয় চৰকাৰে কি কৰিব পাৰে তেওঁলোকৰ উচ্চপদস্থ কৰ্মচাৰীসকলক ৰাজ্যিক প্ৰশাসনত সহায় কৰিবৰ কাৰণে নিয়োগ কৰিব পাৰে আৰু তেওঁলোকে যি নিৰ্দেশ দিব বা যি ধৰণে ক'ব সেইটো ৰাজ্যিক চৰকাৰে মানি ল'ব লাগিব আৰু সেইখিনিটো যিখিনি খৰচ হ'ব সেইখিনি কেন্দ্ৰীয় চৰকাৰে বহন কৰিব তাৰোপৰি আৰ্টিকেল 262 নং অনুচ্ছেদত কি কোৱা হৈছে যে যদি দুখন বা তাতোতকৈ বেছি অংগৰাজ্যৰ মাজত নদীলৈ বা উপত্যকা বা নদীৰ পানীলৈ যদি কিবা কাৰণে বিবাদ হয় দুখন অংগৰাজ্যৰ মাজতো হ'ব পাৰে বা তাতোধিক অংগৰাজ্যৰ মাজতো বিবাদ হ'ব পাৰে পানী লৈ নৈ লৈ উপত্যকা লৈ পেলাই যদি কিবা বিবাদ হয় তেতিয়াহ'লে ৰাজ্যিক চৰকাৰে কেন্দ্ৰীয় চৰকাৰে কি কৰিব পাৰে তেওঁলোকে কিছুমান ট্ৰাইব্যুনেলছ গঠন কৰি দিব পাৰে আৰু এই ট্ৰাইব্যুনেলক সকলোখিনি ক্ষমতা দি দিয়া হৈছে আৰু তেওঁলোকৰ আল্টিমেট যিটো ইনকুৱাৰী তেওঁলোকৰ ট্ৰাইব্যুনেলৰ যিটো ৰিজাল্ট হ'ব সেই ৰিজাল্টটো কিন্তু ষ্টেট গভৰ্ণমেণ্টবিলাকে মানিব লাগিব গতিকে কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়ে ট্ৰাইব্যুনেলছবিলাকৰ আইনগতভাৱে তেওঁলোকক কিছুমান অধিকাৰ দি দিয়া হৈছে আইনগতভাৱে তেওঁলোকক কিছুমান সুবিধা দি দিয়া হৈছে আৰু তেওঁলোকে এই আইনগত মতে এই কামখিনি তেওঁলোকে কৰিব লাগিব 263 অনুচ্ছেদত কি কোৱা হৈছে যে কেতিয়াবা কি হয় দুখন বা তাতোধিক অংগৰাজ্যৰ মাজত কিবা কাৰণে মনোমালিন্য হ'ব পাৰে তেতিয়াহ'লে সেই মনোমালিন্যখিনি কেনেকৈ দূৰ কৰা যাব তেতিয়া আন্তঃৰাষ্ট্ৰীয় পৰিষদ বা ইণ্টাৰষ্টেট কাউন্সিল গঠন কৰি দিয়া হয় আৰু এই ইণ্টাৰষ্টেট কাউন্সিলৰ মূল লক্ষ্য বা মূল উদ্দেশ্য বা মূল কাম কি যে তেওঁলোকে এই যিটো ইছ্যু লৈ পেলাই কনফ্লিক্ট হৈছে সেই ইছ্যুটো তেওঁলোকে চাব লাগিব আৰু তেওঁলোকে সেইটো মীমাংসা কৰিব লাগিব আৰু তেওঁলোকে যিটো পৰামৰ্শ দিব সেইটো ৰাজ্যিক চৰকাৰ সমূহে মানি ল'ব লাগিব তাৰোপৰি কেন্দ্ৰীয় চৰকাৰে কেতিয়াবা কি কৰিব পাৰে ৰাজ্যৰ প্ৰশাসনৰ সুবিধাৰ কাৰণে তেওঁলোকে এটা বা তাতোধিক অল ইণ্ডিয়া ছাৰ্ভিচ সৰ্বসেৱা তেওঁলোকে সৰ্বভাৰতীয় সেৱা তেওঁলোকে গঠন কৰি দিব পাৰে বা তেওঁলোকে সৰ্বভাৰতীয় সেৱাৰ পুলিচ আৰু অসামৰিক বিষয়াকো নিয়োগ কৰিব পাৰে আৰু যিসকল বিষয়াক নিয়োগ কৰে
তেওঁলোকক কেন্দ্ৰীয় চৰকাৰৰ দূত হিচাপে তেওঁলোকক ৰাজ্যিক প্ৰশাসনত সহায় কৰিবলৈ তেওঁলোকক দিয়া হয়। তাৰোপৰি যদি এটা আমি যেতিয়া ৰাষ্ট্ৰপতিৰ শাসনৰ বিষয়ে পঢ়িছিলোঁ, ৰাষ্ট্ৰপতিৰ পাৱাৰ্ছ এণ্ড ফাংচনছৰ বিষয়ে পঢ়িছিলোঁ, তেতিয়া আমি এটা বিশেষ ক্ষমতাৰ বিষয়ে পঢ়িছিলোঁ যিটো ভাৰতবৰ্ষৰ বাহিৰে অন্যান্য কোনো দেশৰে ৰাষ্ট্ৰপতিয়ে উপভোগ নকৰে। সেইটো হৈছে এমাৰ্জেঞ্চি পাৱাৰ্ছ, জৰুৰীকালীন ক্ষমতা। আৰু আমি তেতিয়া পঢ়িছিলোঁ বা পাইছিলোঁ কি যে ৰাষ্ট্ৰপতিয়ে 3 কাৰণত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পাৰে। এটা হৈছে সাংবিধানিক অচলতাৰ সৃষ্টি যেতিয়া হৈছে, যে এখন অংগৰাজ্যই সংবিধানৰ মতে বা সাংবিধানিক নিৰ্দেশনা মতে তেওঁলোকে প্ৰশাসন চলাব পৰা নাই বা বহিৰাজ্যই আক্ৰমণ কৰিছে, এমাৰ্জেঞ্চি বিকজ অফ নেশ্যনেল ইছ্যুজ বা বিত্তীয় সংকেত। গতিকে এনে ক্ষেত্ৰত কি হৈছে, যেতিয়া এনেকুৱা ধৰণৰ এমাৰ্জেঞ্চি পৰিৱেশ এটাৰ সৃষ্টি হয়, তেতিয়াহ'লে কেন্দ্ৰীয় চৰকাৰে কি কৰিব পাৰে, ৰাজ্যিক প্ৰশাসনৰ গোটেই দায়িত্বভাৰ তেওঁলোকে নিজৰ হাতলৈ লৈ ল'ব পাৰে, ৰাষ্ট্ৰপতিয়ে নিজে চলাব পাৰে বা তেওঁ অফিচাৰ্ছ সেইবিলাক কাম চলাবৰ কাৰণে বা নিয়োগ কৰিবৰ কাৰণে তেওঁলোকে অফিচাৰ্ছ নিয়োগ কৰিব পাৰে বা বিষয়া তেওঁলোকে আনিব পাৰে বা আৰু সেই বিষয়াসকলে সেই সময়ত কিন্তু কেন্দ্ৰীয় চৰকাৰৰ হৈ পেলাই গোটেই দায়িত্বখিনি তেওঁলোকে পালন কৰিব লাগে। এখন ৰাজ্যৰ সৰ্বেসৰ্বা হ'ল ৰাজ্যপাল। গতিকে ৰাজ্যপালে যদি কিবা কাৰণে ভাবে যে এখন ৰাজ্যই তেওঁলোকে সাংবিধানিক মতে তেওঁলোকৰ প্ৰশাসন চলাব পৰা নাই, তেতিয়াহ'লে তেওঁ ৰাষ্ট্ৰপতিলৈ বাৰ্তা প্ৰেৰণ কৰিব পাৰে। আৰু সেই বাৰ্তাৰ ওপৰত ভিত্তি কৰি ৰাষ্ট্ৰপতিয়ে সেই অংগৰাজ্যখনৰ শাসনভাৰ তেওঁৰ হাতলৈ লৈ আহিব পাৰে। গতিকে কেন্দ্ৰীয় চৰকাৰৰ দূত হিচাপে গভৰ্ণৰসকল, ৰাজ্যপালসকল ৰাজ্যবিলাকত থাকে আৰু তেওঁলোকে ৰাজ্যবিলাকৰ চোৱা চিতা কৰি পেলাই ৰাজ্যপালে অংগৰাজ্যবিলাক কি ধৰণে চলিছে সেইটোৰ ওপৰত ভিত্তি কৰি তেওঁলোকে কি কৰিব পাৰে, তেওঁ ৰিপৰ্ট পঠিয়াব পাৰে। তাৰোপৰি যেতিয়া জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হয়, যিটো কাৰণতে নহওক, ফিনান্সিয়েল এমাৰ্জেঞ্চিয়ে হওক, ইণ্টাৰনেল বা এক্সটাৰ্নেল ডিষ্টাৰ্বেঞ্চৰ কাৰণে হওক বা কনষ্টিটিউশ্যনেল ফেইলিয়াৰে হওক, যিটো কাৰণতে ঘোষণা কৰা নহয়, তেতিয়া আমি কি দেখিবলৈ পাইছোঁ যে কেন্দ্ৰীয় চৰকাৰৰ ক্ষমতা অধিক বৃদ্ধি পায়। তেতিয়া কেন্দ্ৰীয় চৰকাৰ বেছি মানে ষ্ট্ৰং হৈ পৰে, বেছি পাৱাৰফুল হৈ পৰে। আৰু কেন্দ্ৰীয় চৰকাৰে কি কৰিব পাৰে, ৰাজ্যিক চৰকাৰবিলাকক বিভিন্ন ধৰণেৰে নিয়ন্ত্ৰণ কৰিব পাৰে বা কণ্ট্ৰল কৰিব পাৰে। আৰু সেই সময়ছোৱাত ৰাজ্যিক চৰকাৰে কেন্দ্ৰীয় চৰকাৰে দিয়া কোনো ধৰণৰ নিৰ্দেশনা নামানো বুলি বা আওকাণ কৰিব তেওঁলোকে নোৱাৰে। তাৰোপৰি বিভিন্ন ৰাজ্যত কি হয়, নিৰ্বাচন হয়, কিন্তু এই নিৰ্বাচনৰ ক্ষেত্ৰত আমি কি কৰিব পাৰোঁ যে আমাৰ এটা নিৰ্বাচন আয়োগ আছে আৰু ৰাষ্ট্ৰপতিয়ে এই নিৰ্বাচন আয়োগটো গঠন কৰে। আৰু তাৰোপৰি ৰাষ্ট্ৰপতিয়ে কি কৰে, হিচাপ পৰীক্ষক বা মহালেখ পৰীক্ষকক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। আৰু এইবিলাকৰ মাধ্যমেৰে প্ৰশাসনীয়ভাৱে তেওঁলোকে কি কৰি আছে, ৰাজ্যিক চৰকাৰবিলাকক কেন্দ্ৰীয় চৰকাৰে নিয়ন্ত্ৰণ কৰি আছে। তাৰোপৰি আমাৰ যিবিলাক আন্তঃৰাষ্ট্ৰীয় চুক্তি আছে, এই আন্তঃৰাষ্ট্ৰীয় চুক্তি বা চৰ্তসমূহো পালন কৰিবৰ কাৰণে একমাত্ৰ কেন্দ্ৰীয় চৰকাৰেহে ভোগ কৰে। গতিকে এইবিলাকৰ ওপৰত ৰাজ্য চৰকাৰৰ কোনো হাত নাই। গতিকে আমাৰ যিবিলাক ইণ্টাৰনেশ্যনেল ট্ৰিটিজ চুক্তি হয় বা যিবিলাক সেই চুক্তিবিলাকত যিবিলাক চৰ্ত থাকে সেইবিলাক কেন্দ্ৰীয় চৰকাৰে পালন কৰে। আৰু সেইবিলাকৰ ক্ষেত্ৰত কিন্তু কি হয়, ৰাজ্যিক চৰকাৰবিলাকৰ কোনো ধৰণৰ হাত নাথাকে। তাৰোপৰি কেন্দ্ৰীয় চৰকাৰৰ শাসন কাৰ্য, যেতিয়া কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ শাসন কাৰ্য চলায়, তাত যদি কোনো ধৰণৰ ব্যাঘাতৰ সৃষ্টি হয়, ৰাজ্য চৰকাৰে ব্যাঘাত ঘটায় ৰাজ্যিক চৰকাৰে, তেতিয়াহ'লে শাসন কাৰ্যত যিমানখিনি ব্যৱস্থা ল'ব পাৰে কেন্দ্ৰীয় চৰকাৰে, সেই ব্যৱস্থাখিনি লৈ পেলাই কেন্দ্ৰীয় চৰকাৰে ৰাজ্যিক চৰকাৰক নিৰ্দেশ দিব যে তেওঁলোকে তেনেকুৱা ধৰণৰ ব্যাঘাতৰ সৃষ্টি তেওঁলোকে যাতে নকৰে বা যাতে প্ৰশাসন ভালকৈ চলাই নিব পাৰে, এই ধৰণে ব্যৱস্থা কৰা হয়। তাৰোপৰি ৰাজ্যবিলাকৰ ভিতৰত, অংগৰাজ্যবিলাকৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰৰ যিমানবিলাক সা সম্পত্তি আছে, সেই সা সম্পত্তিবিলাকৰ নিৰাপত্তাটো
বা সেই সম্পত্তিবিলাকৰ মেইনটেনেন্সটো ৰাজ্যিক চৰকাৰক নিৰ্দেশ দিব পাৰে যাতে সেই সম্পত্তিসমূহ তেওঁলোকে ৰাজ্যিক চৰকাৰে যাতে নষ্ট হ'বলৈ নিদিয়ে বা সেইখিনিক যাতে সুন্দৰকৈ বা ভালকৈ মেইনটেইন কৰি ৰাখিছে তাৰ বাবে ব্যৱস্থা ল'বৰ কাৰণে দিব পাৰে আৰু এইবিলাক সংৰক্ষিতকৈ ৰখাটো কনচাৰ্ণ ষ্টেটৰ দায়িত্ব যে যোনখন ষ্টেটত যিবিলাক কেন্দ্ৰীয় সম্পত্তি আছে সেইবিলাক যাতে কোনো নষ্ট নকৰে বা সেইবিলাকক যাতে ভালকৈ ৰাখিছে এইটো তেওঁলোকৰ কৰ্তব্য বা দায়িত্ব গতিকে এই যিখিনি পইণ্টছ আমি এতিয়া চালোঁ এই পইণ্টছখিনি মাধ্যমেৰে কেন্দ্ৰীয় চৰকাৰে কি কৰিছে তেওঁলোকে যিটো আমাৰ প্ৰশাসনীয় সম্পৰ্ক তেওঁলোকে এই ধৰণে নিয়ন্ত্ৰণ কৰিছে এতিয়া কথা হ'ল কি যে আমি ভাৰতবৰ্ষক এখন যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা বুলি ক'বলৈ আমি চেষ্টা কৰিছোঁ ভাৰতবৰ্ষক এখন ফেডাৰেল কাণ্ট্ৰি বুলি আমি কৈছোঁ আৰু ভাৰতীয় যিটো ফেডাৰেল ষ্ট্ৰাকচাৰ সেইটো কিন্তু আমেৰিকাৰ লগত যদি আমি তুলনা কৰি চাওঁ তেতিয়াহ'লে আমি দেখিম যে ইয়াৰ নেচাৰটো প্ৰকৃতিটো বা ইয়াৰ প্ৰকৃত নেচাৰটো অলপমান বেলেগ আমেৰিকাৰ চিষ্টেম আৰু ভাৰতবৰ্ষৰ চিষ্টেমটো একেবাৰে মানে তাত আমি বহুতবিলাক পাৰ্থক্য দেখিব পাৰোঁ আমাৰ ভাৰতবৰ্ষত কি আছে আমাৰ সিংগল সিটিজেনশ্বিপ আছে কিন্তু আমেৰিকাত আমি কি দেখিবলৈ পাওঁ আমি ডুৱেল সিটিজেনশ্বিপ দেখিবলৈ পাওঁ ঠিক সেইদৰে ভাৰতবৰ্ষৰ যিখন উচ্চ সদন ৰাজ্যসভাৰ ৰেপ্ৰেজেণ্টেশ্যন আমাৰ ভাৰতবৰ্ষত কেনেকৈ হয় এজ পাৰ দ্য পপুলেশ্যন অফ দ্য ষ্টেট যদি ষ্টেটত পপুলেশ্যন বেছি থাকে তেতিয়াহ'লে তেওঁলোকে সদস্যৰ সংখ্যা বেছি পঠিয়াব যদি পপুলেশ্যন জনসংখ্যা কম থাকে তেতিয়াহ'লে তেওঁলোকে representatives কম পঠিয়াব কিন্তু আমেৰিকাত সেইটো নহয় irrespective of the size বা তেওঁলোকৰ সংখ্যা does not matter তেওঁলোকে আমেৰিকাৰ 50খন ৰাজ্যই দুজনকৈ সদস্য তেওঁলোকে পঠিয়াব সাইজ এণ্ড পপুলেশ্যন তাত মেটাৰ নকৰে তেওঁলোকৰ প্ৰত্যেকখন নাগৰিকতাৰ ক্ষেত্ৰতো আমাৰ ভাৰতবৰ্ষত কি হৈছে সিংগল সিটিজেনশ্বিপ আছে কিন্তু আমেৰিকাত আমি কি দেখিবলৈ পাইছোঁ ডুৱেল সিটিজেনশ্বিপ প্ৰথমতে তেওঁলোকে সেই অংগৰাজ্যখনৰ নাগৰিক তাৰপিছত তেওঁলোকে আমেৰিকান সিটিজেনশ্বিপ গতিকে যদিও আমি ভাৰতবৰ্ষক এখন ফেডাৰেল ষ্ট্ৰাকচাৰ বুলি কওঁ কিন্তু প্ৰকৃত যিবিলাক ফেডাৰেল কাণ্ট্ৰিজ আছে সেই ফেডাৰেল কাণ্ট্ৰিজবিলাকতকৈ আমাৰ কিন্তু চিষ্টেমটো অলপমান বেলেগ গতিকে আমি কি দেখিবলৈ পাইছোঁ যে আমাৰ যিটো ভাৰতৰ ৰাষ্ট্ৰপতিৰ যিটো এমাৰ্জেঞ্চি পাৱাৰ্ছ জৰুৰীকালীন ক্ষমতা যিটো আছে সেইটোৱে আমাৰ গোটেই ষ্ট্ৰাকচাৰটো সংবিধানৰ যিটো ষ্ট্ৰাকচাৰ সেই ষ্ট্ৰাকচাৰটোক বেলেগ কৰি পেলাইছে বেলেগ কৰি কেনেকৈ পেলাইছে যে এমাৰ্জেঞ্চিৰ সময়ত কেন্দ্ৰীয় চৰকাৰে পেনিট্ৰেট কৰিব পাৰে ক'ত পেনিট্ৰেট কৰিব পাৰে যে ষ্টেটবিলাকৰ প্ৰশাসনৰ দায়িত্বটো লৈ ল'ব পাৰে ষ্টেটবিলাকক নিৰ্দেশ দিব পাৰে বা ষ্টেটবিলাকে কি ধৰণে খৰচ কৰিব এমাৰ্জেঞ্চি যদি ফিনান্সিয়েল এমাৰ্জেঞ্চি হৈছে তেতিয়াহ'লে সেই ফিনান্সিয়েল এমাৰ্জেঞ্চিৰ সময়ত ষ্টেটবিলাকে টকা পইচা কেনেকৈ খৰচ কৰিব বা চেণ্ট্ৰেল গভৰ্ণমেণ্টে যিবিলাক অনুদান দিছে সেই অনুদানবিলাকো তেওঁলোকে হয়তো কমাই দিব পাৰে এনেকৈ তেওঁলোকৰ হাতলৈ দায়িত্ব লৈ লয় বা যেতিয়া কনষ্টিটিউশ্যনেল ফেইলিয়াৰ হোৱাৰ লগে লগে কি হ'ব কি কৰিব গভৰ্ণৰে এটা ৰিপৰ্ট পঠিয়াব লাগিব যে অমুক অংগৰাজ্যখনে সংবিধান যিটো প্ৰক্ৰিয়া সেই সাংবিধানিক প্ৰক্ৰিয়াৰ মাধ্যমেৰে তেওঁলোকে প্ৰশাসন চলাব পৰা নাই তাৰমানে ইয়াত এটা অচল অৱস্থা আহিছে গতিকে তেনেকৈ যেতিয়া এটা বাৰ্তা প্ৰেৰণ কৰিব বাৰ্তা পঠিওৱাৰ লগে লগে ৰাষ্ট্ৰপতিয়ে নিজৰ হাতলৈ গোটেই দায়িত্বটো লৈ লয় গতিকে ভাৰতীয় যিটো ফেডাৰেল ষ্ট্ৰাকচাৰ সেই ফেডাৰেল ষ্ট্ৰাকচাৰটো আমেৰিকাৰ লগত যদি আমি তুলনা কৰি চাওঁ তেতিয়াহ'লে আমি দেখোঁ যে অকণমান বেলেগ ইয়াত আমি কেন্দ্ৰীয় প্ৰাধান্যতাটো আমি অলপমান বেছি দেখোঁ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ প্ৰাধান্যতাটো আমি ইয়াত অলপমান বেছি দেখোঁ কিন্তু কথাটো হৈছে কি যে আমি চেণ্টাৰক আমি কিয় ইমান প্ৰাধান্যতাটো দিছোঁ এই এডমিনিষ্ট্ৰেটিভ মাধ্যমেৰে বা লেজিছলেটিভ মাধ্যমেৰে বা ফাইনেন্সিয়েল ছিষ্টেমৰ মাধ্যমেৰে কেন্দ্ৰীয় চৰকাৰে ষ্টেটবিলাকক নিয়ন্ত্ৰণ কৰি আছে আমি যদি পাষ্ট হিষ্ট্ৰীৰ ফাললৈ চাওঁ তেতিয়া আমি কি দেখিম যে ভাৰতবৰ্ষত যেতিয়া আমি একদম অতীতৰ বুৰঞ্জীলৈ আমি গুচি যাওঁ অতীতে আমাক কি দেখুৱাইছে যে আমাৰ তেতিয়া কি আছিলে ৰাজতন্ত্ৰ আছিলে এই ৰাজতন্ত্ৰত কি হৈছিলে যেতিয়া ৰজাজন শক্তিশালী হয় তেতিয়া তেওঁ গোটেই ভাৰতবৰ্ষকে তেওঁ কি কৰিব পাৰিছিলে নিয়ন্ত্ৰণ কৰি তেওঁ ৰাখিব পাৰিছিলে তেওঁ ষ্ট্ৰং শক্তিশালী কৰি ৰাখিব পাৰিছিলে যেতিয়া ৰজা দুৰ্বল হৈ গৈছে বা দুৰ্বল হৈ পৰিছে তেতিয়াই কি হৈছিলে
তেওঁলোকে প্ৰশাসন চলাব পৰা তেওঁলোকে নাছিলে হয় অন্য বাহিৰা শত্ৰুৱে আক্ৰমণ কৰি বেলেগ ডাইনাষ্টি স্থাপন কৰিছে বা তেওঁলোকৰ নিজৰ ভিতৰতে খোৱা কামৰা লাগি পেলাই এটা ডাইনাষ্টি ধ্বংস হৈ গৈছে বা বেলেগ এটা ডাইনাষ্টি আহিছে এনেকুৱা ধৰণৰ সেইবিলাক হৈছিলে গতিকে তাৰপিছত যেতিয়া ব্ৰিটিছসকল আহিলে ভাৰতবৰ্ষলৈ আৰু ব্ৰিটিছসকলে আমাৰ শাসনভাৰ তেওঁলোকৰ হাতলৈ লৈ ল'লে তেতিয়া তেওঁলোকে কিন্তু বহুত কথাই বুজিছিলে যে ভাৰতবৰ্ষৰ মানুহবিলাকৰ মাজত বহুতবিলাক প্ৰব্লেমছ আছিলে এটাটো হৈছে ছ'চিয়েলি আমি খুব বেকৱাৰ্ড আছিলোঁ আমি অন্ধবিশ্বাসী আছিলোঁ গতিকে এইবিলাকে আমাক আমাৰ গ্ৰোথত মানে আমাৰ বিকাশত কিছুমান বাধাৰ সৃষ্টি কৰিছিলে তাৰোপৰি ইকনমিকেলিটো তেওঁলোকে আমাক লুটি লৈ গৈছিলে গতিকে ইকনমিকেলি আমি চাউণ্ড নহয় আৰু আমাৰ মাজত পলিটিকেল কোনো ধৰণৰ আণ্ডাৰষ্টেণ্ডিং নাছিলে এজন ৰজাই ইজনক খেদি পেলাই যদি নিজেই শাসনভাৰৰ দায়িত্বটো ল'ব পাৰে তেতিয়াহ'লে তেওঁ ধৰা বেছি নিজকে এষ্টাব্লিছ কৰিবলৈ তেওঁ সুবিধা পাইছিলে গতিকে এইবিলাকে কি প্ৰব্লেমৰ সৃষ্টি কৰিছিলে এটা যেতিয়া নতুনকৈ ভাৰতবৰ্ষ স্বাধীন হ'ল তেতিয়া আমাৰ সংবিধান প্ৰণেতাকাৰীসকলে ভাবিলে যে আমি এটা ষ্ট্ৰং কেন্দ্ৰীয় ব্যৱস্থা ৰখাটো জৰুৰী বা দৰকাৰ বা উচিত গতিকে তেওঁলোকে এই লেজিসলেটিভ বা এডমিনিষ্ট্ৰেটিভ বা ফিনান্সিয়েল চিষ্টেমৰ মাধ্যমেৰে তেওঁলোকে ষ্টেটবিলাকৰ ওপৰত কণ্ট্ৰল ৰাখিব বিচাৰিছিলে বা নিয়ন্ত্ৰণ ৰাখিব বিচাৰিছিলে যাতে তেওঁলোকে সেই কণ্ট্ৰলৰ মাধ্যমেৰে তেওঁলোকে দেশখনক এডালকৈ ৰাখিব যাতে পাৰে গতিকে তেওঁলোকে প্ৰথমতে আমি চাওঁ যে কিহৰ কাৰণে তেওঁলোকে এটা ষ্ট্ৰং কেন্দ্ৰীয় চৰকাৰ ৰাখিব বিচাৰিছিলে যে কেন্দ্ৰীয় চৰকাৰটো যদি শক্তিশালী হয় সেই সময়ত ধৰা কংগ্ৰেছ দল আছিলে আৰু কংগ্ৰেছ দলটো যেতিয়া ষ্ট্ৰং হৈ আছিলে তেতিয়া তেওঁলোকে গোটেই ভাৰতবৰ্ষখনকে তেওঁলোকে নিয়ন্ত্ৰণ কৰি কণ্ট্ৰল কৰি তেওঁলোকে ৰাখিব পাৰিছিলে দ্বিতীয়তে দেখিছিলে যে যদি চেণ্ট্ৰেল গভৰ্ণমেণ্টটো ষ্ট্ৰং হয় তেতিয়াহ'লে তেওঁলোকে কি কৰিব আমাৰ ইয়াত যিবিলাক সম্প্ৰদায়ৰ মাইনৰিটি লোক যিসকল আছে বিভিন্ন সম্প্ৰদায়ৰ লোকসকল আছে তেওঁলোককো আমি নিৰাপত্তা দিব লাগিব গতিকে সংখ্যালঘুৰ স্বাৰ্থ জড়িত য'ত আছে তাত যদি কেন্দ্ৰীয় চৰকাৰ ষ্ট্ৰং হয় তেতিয়াহ'লে তেওঁলোকক প্ৰটেকশ্যন দিব পৰা যায় জাতীয় স্বাৰ্থ আৰু সংহতি ৰক্ষা কৰিবলৈ হ'লেও আমাক এটা ষ্ট্ৰং কেন্দ্ৰীয় চৰকাৰৰ বহুত প্ৰয়োজন তাৰোপৰি আমাৰ ভাৰতবৰ্ষত আমি সেই স্বাধীনতা আন্দোলনৰ পৰা আজি বৰ্তমান দিনলৈকে আমি কি দেখিবলৈ পাইছোঁ যে সময়ে সময়ে আমাৰ কি হৈছে আমাৰ যিসকল এক্সট্ৰিমিষ্ট যিসকল বিচ্ছিন্নতাবাদী গ্ৰুপ এইবিলাকে ভাৰতবৰ্ষৰ অখণ্ডতা বা ভাৰতবৰ্ষৰ সংহতি বিনিষ্ট কৰিবৰ কাৰণে বহুত চেষ্টা কৰি আছে তেনে ক্ষেত্ৰত কিন্তু অংগৰাজ্যবিলাকে নোৱাৰে গতিকে অংগৰাজ্যবিলাকে নোৱাৰাৰ কাৰণে আমি কি কৰিব লাগে কেন্দ্ৰীয় চৰকাৰক আমাৰ সংবিধান প্ৰণেতাকাৰীসকলে তেওঁলোকে কেন্দ্ৰীয় চৰকাৰক অকণমান বেছি শক্তিশালী কৰি তুলিছে তাৰোপৰি এই যি সময়ত আমাৰ যিবিলাক প্ৰিন্সলি ষ্টেটছ আছিলে এই প্ৰিন্সলি ষ্টেটছবিলাক যেতিয়া আমাৰ নিজৰ স্বাধীনতাৰ পিছত ভাৰতবৰ্ষৰ লগত তেওঁলোকে জইন কৰিলে তেতিয়া বিভিন্ন অংগৰাজ্য আমি এইবিলাক আগতে অলৰেডি পঢ়ি আহিছোঁ আমি দেখিছিলোঁ যে বিভিন্ন অংগৰাজ্যই বহুতবিলাক প্ৰব্লেমৰ সন্মুখীন হৈছিলে বা আমি কাশ্মীৰৰ কথাকে কওঁ সিদিনাখনলৈকে কাশ্মীৰৰ প্ৰব্লেমছবিলাক চলিয়ে আছিলে এতিয়া 370 আৰ্টিকল এব্ৰগেট কৰি দিয়াৰ পিছত গুচাই দিয়াৰ পিছত আমি ক'ব পাৰোঁ যে কাশ্মীৰত এতিয়া বিকাশ আহিছে গতিকে এইবিলাক কেতিয়া পাৰিব যেতিয়া কেন্দ্ৰীয় চৰকাৰটো ষ্ট্ৰং হয় এতিয়া এইখিনিতে বহুতে ক'ব বিচাৰিছে যে কেন্দ্ৰীয় চৰকাৰক ষ্ট্ৰং কৰিবলৈ গৈ পেলাই কেন্দ্ৰীয় চৰকাৰক শক্তিশালী কৰিবলৈ গৈ পেলাই আমি ষ্টেটবিলাকৰ অটনমি ষ্টেটবিলাকৰ ক্ষমতা আমি নাইকিয়া কৰি দিছোঁ নেকি গতিকে ইয়াত বহুত ধৰণৰ প্ৰব্লেমছ আহি পৰে বহুত ধৰণৰ প্ৰশ্ন আহি পৰে যে কেন্দ্ৰীয় চৰকাৰৰ এই যিটো স্পেচিয়েলি এমাৰ্জেঞ্চি পাৱাৰ অফ দ্য প্ৰেচিডেণ্ট সেই এমাৰ্জেঞ্চি পাৱাৰ বা ক্ষমতা প্ৰয়োগ কৰি পেলাই কেন্দ্ৰীয় চৰকাৰ ৰাজ্যিক চৰকাৰৰ যিটো ডমেইন ৰাজ্যিক চৰকাৰৰ যিটো পৰিহাৰ তাত সোমাই পৰিছে নেকি গতিকে সেইটো এটা বেলেগ ইছ্যু আমি আকৌ পিছৰ ক্লাছত কেতিয়াবা সময় থাকিলে আলোচনা কৰিম ইয়াত আমাৰ মূল কথাটো হৈছে কি যে কেন্দ্ৰীয় চৰকাৰৰ প্ৰশাসনীয় যিটো সম্পৰ্ক ৰাজ্যিক চৰকাৰৰ লগত সেই সম্পৰ্কটোৰ মাধ্যমেৰে আমি কি দেখিবলৈ পাইছোঁ যে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যিক চৰকাৰক
বিভিন্ন ক্ষেত্ৰত নিৰ্দেশ আদেশ দিব পাৰে আৰু এই নিৰ্দেশনাসমূহ বা এই আদেশসমূহ ৰাজ্যিক চৰকাৰে মানিব লাগিব বা মানিবলগীয়া হয় কাৰণ যদি সংঘাত হয় বা কনফ্লিক্ট হয় তেতিয়াহ'লে কিন্তু তেওঁলোকৰ মাজত বহুত ধৰণৰ সমস্যাৰ সৃষ্টি হ'ব গতিকে ভাৰতৰ অখণ্ডতা বা ভাৰতৰ ইউনিটি বা ইণ্টিগ্ৰিটি ৰক্ষা কৰিবৰ কাৰণে এই ধৰণেৰে মনাটো কেন্দ্ৰীয় চৰকাৰে যিটো ডাইৰেকশ্যনছ দিছে যিটো ইনষ্ট্ৰাকশ্যনছ দিয়ে কেন্দ্ৰীয় ৰাজ্যিক চৰকাৰসমূহে সেই ইনষ্ট্ৰাকশ্যনছসমূহ বা সেই নিৰ্দেশনাসমূহ কিন্তু মানি চলিব লাগে নেক্সট আৰু এটা বিষয় আমি আজি আলোচনা কৰিম যে আমাৰ যিটো থাৰ্ড টায়াৰ অফ এডমিনিষ্ট্ৰেশ্যন প্ৰথমটো হ'লগে চেণ্ট্ৰেল গভৰ্ণমেণ্ট তাৰপিছতে হ'লগে ষ্টেট গভৰ্ণমেণ্ট তাৰপিছতে হ'লগে থাৰ্ড পৰ্যায়ত আমি এতিয়া নতুন এটা কনচেপ্ট আনিছোঁ যদিও আমি ইয়াক নতুন বুলি ক'ব নোৱাৰোঁ বহুত মানে ভাৰতবৰ্ষৰ যদি পুৰণি ইতিহাসৰ পাত আমি লুটিয়াই চাওঁ তেতিয়াহ'লে আমি দেখিম যে তেতিয়াৰ পৰাই আছিলে যিটোক আমি স্থানীয় প্ৰশাসন বুলি কওঁ বা লোকেল ছেল্ফ গভৰ্ণমেণ্ট বুলি কওঁ আৰু সেই সময়ত লোকেল ছেল্ফ গভৰ্ণমেণ্টৰ প্ৰক্ৰিয়াটো বা ধৰণটো বেলেগ আছিলে এতিয়া স্পেচিয়েলি আফটাৰ 73rd আৰু 74th এমেণ্ডমেণ্ট যেতিয়া পাছ কৰা হ'ল তেতিয়া লোকেল ছেল্ফ গভৰ্ণমেণ্টৰ এটা লিগেল ষ্টেটাছ এটা লিগেল ষ্টেণ্ডিং আহি গ'ল আৰু এই পঞ্চায়তী ৰাজৰ মাধ্যমেৰে ৰাজ্যিক চৰকাৰসমূহে কি কৰিছে জনসাধাৰণৰ বিকাশৰ কাৰণে চেষ্টা কৰিছে এতিয়া লোকেল ছেল্ফ গভৰ্ণমেণ্ট বা স্থানীয় প্ৰশাসনক আকৌ আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ এটা হৈছে কি মিউনিচিপাল বডি আৰু এটা হৈছে কি ৰুৰেল বডি ৰুৰেলৰ ক্ষেত্ৰত গাঁৱৰ ক্ষেত্ৰত আমি কি পাইছোঁ পঞ্চায়তী ৰাজ চিষ্টেম আৰু লোকেল আৰ্বান ফিল্ডখনত আমি কি পাইছোঁ মিউনিচিপালিটিজ বা কৰ্পৰেশ্যনছ এতিয়া এই মিউনিচিপালিটি বডিজ বা এই কৰ্পৰেশ্যনছবিলাকৰ কাম কি বা ইয়াৰ লক্ষ্য কি বা ইয়াৰ উদ্দেশ্য কি এতিয়া কি হয় আমি অলৰেডি দেখিছোঁ যে আমাৰ এটা ফেডাৰেল ষ্ট্ৰাকচাৰ আছে এই ফেডাৰেল যুক্তৰাষ্ট্ৰৰ যিটো ষ্ট্ৰাকচাৰ এই যুক্তৰাষ্ট্ৰীয় চিষ্টেমটোত কি হৈছে কেন্দ্ৰীয় চৰকাৰ ৰাজ্যিক চৰকাৰ আছে ঠিকেই কিন্তু তেওঁলোকৰ মাজত কামবিলাক ভাগ ভাগ কৰি দিয়া হৈছে আৰু এই কামবিলাক ভাগ ভাগ কৰি দিওঁতে কেন্দ্ৰীয় চৰকাৰে নিজৰ যিখন চেণ্ট্ৰেল লিষ্ট সেই লিষ্টখনৰ ওপৰত তেওঁলোকে কাম কৰে আৰু ৰাজ্যিক চৰকাৰে নিজৰ লিষ্টখনৰ ওপৰত কাম কৰে আৰু যিখন আমি সমৱৰ্তী সূচী বা কেন্দ্ৰীয় সূচী বুলি মানে সমৱৰ্তী সূচী বুলি কওঁ সেই কনক্ৰেণ্ট লিষ্টখনৰ ওপৰত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰ আমি কি দেখিছোঁ যে দুয়ো আইন প্ৰণয়ন কৰিব পাৰে তাৰপিছত যিখিনি অৱশিষ্ট ক্ষমতা ৰৈ যায় ৰেচিডুৰী পাৱাৰ বুলি যিটো কওঁ অৱশিষ্ট ক্ষমতা যিখিনি ৰৈ যায় সেইখিনি কেন্দ্ৰীয় চৰকাৰে তাক ইউজ কৰে এতিয়া তাৰ ওপৰত আইন প্ৰণয়ন কৰে এতিয়া ঘটনাটো হৈছে কি যে এনে পৰিস্থিতিত পঞ্চায়তটো ক'ত খাপ খায় বা আৰ্বান এডমিনিষ্ট্ৰেশ্যনটো ক'ত খাপ খায় আৰ্বান এডমিনিষ্ট্ৰেশ্যনৰ কথাটো হৈছে কি যে কেন্দ্ৰীয় চৰকাৰে যেনেকৈ নিজৰ পৰিসীমাত তেওঁলোকে কাম কৰি থাকিব লাগে কাৰণ তেওঁলোকে বহুত ধৰণৰ আন্তঃৰাষ্ট্ৰীয় সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় বা তেওঁলোকে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হয় ঠিক সেইদৰে ষ্টেট গভৰ্ণমেণ্ট এটাৰো বহুতখিনি কাম থাকে ষ্টেট গভৰ্ণমেণ্টবিলাকে সেই কামখিনি কৰিবলৈ যাওঁতে কিন্তু জনসাধাৰণ হিত যিবিলাক কাম সেইবিলাক হয়তো বহুত সময় তেওঁলোকে জনসাধাৰণৰ কাষ চাপিবই নোৱাৰে এতিয়া ধৰা আজি বা কালি হঠাৎ খুব গৰম পৰিছে গতিকে এই গৰম পৰা সময়ছোৱাত যদি আমাৰ খোৱা পানীটো বা নাহে বা বিজুলী নাথাকে তেতিয়াহ'লে আমাৰ কেনেকুৱা পৰিস্থিতি হ'ব এতিয়া দিছপুৰত বহি থকা ৰাজ্যিক চৰকাৰে বহুত দূৰত থকা শদিয়াত থকা গাঁও এখনত পানী আছেনে নাই সেইটো তেওঁলোকে চাব নোৱাৰে কিন্তু এইটোতো লাইফ লাইন পানী বা বিজুলীটো লাইফ লাইন এইটো নহ'লে আজিৰ যুগত মানুহ কেনেকৈ থাকিব গতিকে সেই আটাইতকৈ আৱশ্যকীয় যিখিনি বস্তু সেইখিনি কোনে দিব গতিকে চেণ্ট্ৰেল গভৰ্ণমেণ্ট নিজৰ এৰিয়াত নিজৰ কাম কৰি আছে ৰাজ্যিক চৰকাৰে নিজৰ এৰিয়াত নিজৰ কামখিনি কৰি আছে গতিকে এইখিনি দিব এই লোকেল ছেল্ফ গভৰ্ণমেণ্টে কেন্দ্ৰীয় আমাৰ যিটো স্থানীয় প্ৰশাসন এই স্থানীয় প্ৰশাসনে আমাৰ এই দৈনন্দিন কিন্তু অতি গুৰুত্বপূৰ্ণ অতি জৰুৰী এই বস্তুখিনি তেওঁলোকে আমাক দিব কিন্তু এই বস্তুখিনি দিবলৈ যাওঁতে এতিয়া কথা হ'ল কি যে মই আগতেও কৈছোঁ যে আগৰে পৰাই আমাৰ লোকেল ছেল্ফ গভৰ্ণমেণ্টৰ ব্যৱস্থা আছিলে কিন্তু তেতিয়া ই লিগেলাইজ বা ইনষ্টিটিউশ্যনেলাইজ হোৱা নাছিলে গতিকে তেতিয়া কি হৈছে আমি ভাৰতবৰ্ষৰ কথা কওঁ যে আমাৰ যিবিলাক মঠ মন্দিৰ বা আমি অসমৰ কথাকে কওঁ নামঘৰ আছিলে
এপিচেণ্টাৰ মানে কি য'ত সকলোবিলাক মানুহ লগ লাগে আৰু তাত এজন মানুহে ধৰ্মৰ নীতি সামাজিক নীতি ৰাজনৈতিক কথা আলোচনা কৰে গতিকে তেনেকে এই কিছুমান বস্তু কাষ্টমাৰী লজ বুলি কওঁ কিছুমান ট্ৰাইবেল বেল্টত আমি পাওঁ যে কাষ্টমাৰী ল মানে তেওঁলোকৰ যিবিলাক কাষ্টম যিবিলাক নীতি নিয়ম এইবিলাকে চলি আহি পেলাই তেওঁলোকে আল্টিমেটলি প্ৰশাসন চলাইছিলে কিন্তু এটা সময়ত কি দেখা গ'ল যে লোকেল সেল্ফ গভৰ্নমেণ্ট বিলাকক যদি আমি এটা লিগেলাইজ বা ইনষ্টিটিউচনেলাইজড কৰিবলৈ আমি বিচাৰিছো তেতিয়াহ'লে তেওঁলোকক আইনৰ আওতালৈ আনিব লাগিব আৰু এই ব্যৱস্থাটো কৰোঁতে 73rd আৰু 74th টো হৈছে পঞ্চায়ত আৰু 74th টো হৈছে মিউনিচিপাল বোৰ্ডছ এওঁলোকক লৈ পেলাই যেতিয়া নতুনকৈ আকৌ আইন পাছ কৰা হ'ল তেতিয়া এই আৰ্বান বডিজ বিলাকক কিন্তু বহুতখিনি ক্ষমতা দিয়া হৈছিলে তেওঁলোকক পঞ্চায়তী ৰাজক 29টা দপ্তৰ তেওঁলোকক দিয়াৰ কথা আছিলে বা দিয়া হৈছে এইবিলাকৰ মাধ্যমেৰে যাতে তেওঁলোকে কি কৰিব পাৰে তেওঁলোকে প্ৰশাসন চলাব পাৰে কিন্তু এতিয়া আমি দেখিছোঁ যে লোকেল সেল্ফ গভৰ্নমেণ্টৰ মেইন কামটো হৈছে কি যে স্থানীয় যিবিলাক সমস্যা আছে মানুহৰ যিবিলাক প্ৰবলেমছ হয় সেই স্থানীয় সমস্যাসমূহৰ সমাধানটো উলিওৱাটো হৈছে তেওঁলোকৰ মেইন কাম কিন্তু এই সমাধানবিলাক কৰিবলৈ যাওঁতেতো পইচা পাতিৰ কথা আহিল গতিকে এইবিলাকতো সেল্ফ সাফিচিয়েণ্ট নহয় গতিকে এইবিলাক কেনেকৈ টকা পইচা ক'ৰ পৰা আহিব তাহাঁতৰ ৰোল কি হ'ব ফাংচনছ কি হ'ব তেওঁলোকৰ প্ৰবলেমছবিলাক কি ধৰণে সমাধান কৰা হ'ব এইবিলাকৰ কাৰণে তেওঁলোক ষ্টেট গভৰ্নমেণ্টৰ ওপৰত ডিপেণ্ডেণ্ট নিৰ্ভৰশীল গতিকে ষ্টেট গভৰ্নমেণ্টৰ লগত নিৰ্ভৰশীল হোৱাৰ লগে লগে ষ্টেট গভৰ্নমেণ্টৰ কণ্ট্ৰল আহি গ'ল যেনেকৈ কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহক নিয়ন্ত্ৰণ কৰিলে বিভিন্ন আইনৰ মাধ্যমেৰে ঠিক তেনেকৈ আমি যদি লোকেল সেল্ফ গভৰ্নমেণ্টৰ ফাললৈ আঙুলিয়াই দিওঁ বা আমি লোকেল সেল্ফ গভৰ্নমেণ্টৰ ফালে চাওঁ তেতিয়া আমি কি দেখিম যে বিভিন্ন ধৰণৰ উপায়েৰে মিনছেৰে কেন্দ্ৰীয় ৰাজ্যিক চৰকাৰে পঞ্চায়তী ৰাজ বা আৰ্বান লোকেল সেল্ফ গভৰ্নমেণ্টক নিয়ন্ত্ৰণ কৰি আহিছে কাৰণ নিয়ন্ত্ৰণ নাথাকিলে কেনেকৈ হ'ব যেহেতু তেওঁলোক গতিকে এই নিয়ন্ত্ৰণৰ মাধ্যমেৰে পঞ্চায়তী ৰাজসমূহে কাম কৰে কিয়নো এতিয়া আমাৰ যিটো থাৰ্ড ষ্ট্ৰাটা অফ গভৰ্নমেণ্ট এই থাৰ্ড ষ্ট্ৰাটাটোক আমি পঞ্চায়ত বা লোকেল সেল্ফ গভৰ্নমেণ্ট বুলি কওঁ বা স্থানীয় প্ৰশাসন বুলি কওঁ এইকাৰণে স্থানীয় প্ৰশাসন বুলি কওঁ যে এইটো হৈছে এটা প্লেটফৰ্ম এই প্লেটফৰ্মত যিসকল সদস্য খেলুৱৈ বা যোনে ইয়াত খেল খেলিছে তেওঁলোকে কিন্তু ভৱিষ্যতে ৰাজ্যিক লেভেললৈ যাবলৈ তেওঁলোকে ইয়াত এইটো এটা ট্ৰেইনিং গ্ৰাউণ্ড তেওঁলোকে গোটেই সুবিধাখিনি পাইছে গতিকে ভৱিষ্যতে হয়তো এইবিলাকে আমাৰ ফিউচাৰ ৰুলাৰ্ছ হ'ব গতিকে এই যে লোকেল সেল্ফ গভৰ্নমেণ্টটো কেনেকৈ চলিছে তেওঁলোকে পইচা পাতি ক'ত পায় তেওঁলোকে কামবিলাক নকৰিলে তেওঁলোকক কোনোবাই শাস্তি দিবনে ঘৰত যদি তুমি কিবা এটা তোমাক দায়িত্ব দিছে মই একদম ক্লাছটোৰ আৰম্ভণিতে কৈছিলোঁ যে এখন ঘৰ চলিবলৈ হ'লে প্ৰত্যেকজন সদস্যৰ কিছুমান এলটেড কাম থাকে মাকে বা দেউতাকে সেই কামখিনি দি দিয়ে আৰু যদি দিনটোৰ শেষত সেই কামখিনি নহয় তেতিয়াহ'লে তেওঁ কিন্তু কাৰোবাৰ ওচৰত দায়বদ্ধ তেওঁক কোনোবাই শাস্তি দিব যে এই কামটো কেলে নহ'ল বা এই কামটো কৰিব লাগিছিল কিয় কৰা নহ'ল ঠিক তেনেকৈ ৰাজ্যিক চৰকাৰেও কি কৰিছে কেন্দ্ৰীয় লোকেল সেল্ফ গভৰ্নমেণ্টক বা স্বায়ত্ত শাসনক কিছুমান দায়িত্ব কৰিবলৈ দিছে গতিকে সেই কামখিনি হৈছে নে নাই তেওঁলোকেতো চোৱা চিতা কৰিব লাগিব তেওঁলোককতো টকা পইচা দিয়া হৈছে গতিকে সেই টকা পইচাখিনি তাৰ পৰীক্ষা নিৰীক্ষণ কৰা হৈছেনে নাই যিমানখিনি টকা দিছে খৰচ কৰিছেনে খৰচ কৰা হৈছেনে বা এই টকাখিনি অন্য কোনোবাই অপব্যয় কৰিছে নেকি এই গোটেই দিশটো তেওঁলোকে চোৱা চিতা কৰে এতিয়া আমি ইয়াত এতিয়া আলোচনা কৰিম যে কি ধৰণেৰে লোকেল সেল্ফ গভৰ্নমেণ্টক নিয়ন্ত্ৰণ কৰা হৈছে যে ষ্টেট গভৰ্নমেণ্ট আৰু স্থানীয় প্ৰশাসনৰ যিটো বান্ধোন বা যিটো নিয়ন্ত্ৰণ সেইটো কেনেকৈ হৈছে তো প্ৰথমতে আমি ক'ব লাগিব যে প্ৰথমতে হৈছে কি যে এই লোকেল সেল্ফ গভৰ্নমেণ্ট বা স্থানীয় প্ৰশাসন কি ধৰণে চলিছে গতিকে তাত কিছুমান ৰীতি নীতি আইন নিয়ম কানুন কিছুমান থাকিব গতিকে এই আইন কানুনসমূহ কোনে বনাব ৰাজ্যিক চৰকাৰে বনাই দিব
ইয়াৰ উপৰিও এতিয়া ৰাজ্যিক চৰকাৰে বনাই দিয়াৰ উপৰিও কেতিয়াবা কি হয় লোকেল সেল্ফ গভৰ্নমেন্টে নিজৰ সুবিধাৰ অৰ্থে তেওঁলোকে কিছুমান উপ আইন বা বাইলজ তেওঁলোকে বনাবলগীয়া হয় তেতিয়া হলে ৰাজ্যিক চৰকাৰে এই বাইলজসমূহক সমৰ্থন কৰিব লাগিব বা তেওঁলোকৰ সন্মতি প্ৰদৰ্শন কৰিব লাগিব যদি সন্মতি নিদিয়ে তেতিয়া হলে কিন্তু অসুবিধা হ'ব গতিকে মিউনিচিপাল বৰ্ডছ বিলাকে ৰাজ্যিক চৰকাৰে গাঁঠি দিয়া এটা ফ্ৰেমৱৰ্কৰ ভিতৰতহে তেওঁলোকে কাম কৰিব পাৰিব প্ৰথম কথা তেওঁলোকে ৰাজ্যিক চৰকাৰে বনাই দিয়া ৰীতি নীতিৰ মাধ্যমেৰে কাম কৰিব লাগিব আৰু দ্বিতীয়তে তেওঁলোকে যদি নিজে উপবিধি কিছুমান বনায় তেতিয়াহলে সেইটো ষ্টেট গভৰ্নমেন্টৰ এপ্ৰুভেল লাগিব ষ্টেট গভৰ্নমেন্টে যদি তাক মোহৰ মাৰি নিদিয়ে তেতিয়াহলে সেইটো নহব গতিকে এই ৰাজ্যিক চৰকাৰে বান্ধি দিয়া চাৰি সীমাৰ ভিতৰতহে লোকেল সেল্ফ গভৰ্নমেন্টে কাম কৰিব পাৰিব তেওঁলোকে এই সীমাটো অতিক্ৰম কৰিব নোৱাৰিব গতিকে এই যিবিলাক গাইডলাইনছ আছে সেই গাইডলাইনছৰ মাধ্যমেৰে তেওঁলোকে বা সেই ফ্ৰেমৱৰ্কটোৰ ভিতৰত তেওঁলোকে নিজৰ নিজৰ ৰুলছ ৰেগুলেশ্যনছখিনি বনাই পেলাই লোকেল বডিজ বিলাকে কাম কৰি যাব পাৰিব এই লোকেল বডিজ বিলাকক কেনেকৈ নিয়ন্ত্ৰণ কৰা যায় এই লোকেল বডিজ বিলাকক কি কৰে ষ্টেট কাডাৰৰ যিবিলাক সদস্য যিবিলাক অফিচাৰ্ছ ৰাজ্যিক চৰকাৰৰ যিবিলাক ওপৰৰ যিবিলাক অফিচাৰ্ছ আছে সেই অফিচাৰ্ছ বিলাকৰ দ্বাৰা নিয়ন্ত্ৰিত কৰা হয় সাধাৰণতে কি দেখা গৈছে যে যিসকল বিষয়া এই বিষয়াসকলক ষ্টেট গভৰ্নমেন্টে এপইণ্ট কৰে আৰু ষ্টেট গভৰ্নমেন্টে এপইণ্ট কৰাৰ বাহিৰেও তেওঁলোকৰ সাৰ্ভিস ৰিলেটেড যিবিলাক ৰুলছ ৰেগুলেশ্যনছ এইবিলাক ষ্টেট গভৰ্নমেন্টৰ নিয়ন্ত্ৰণত থাকে গতিকে তেওঁলোকে কি কৰিব লাগে যদি কোনোবা মানুহে কাৰোবাক যদি ট্ৰান্সফাৰ কৰিব লাগে বা কাৰোবাৰ ওপৰত যদি অনুশাসনমূলক ব্যৱস্থা ল'ব লাগে তেতিয়াহ'লে এই মিউনিচিপাল বৰ্ডছ বিলাকৰ সদস্যৰ ওপৰত ৰাজ্যিক চৰকাৰে এনেকুৱা ধৰণৰ অনুশাসনমূলক ব্যৱস্থাও তেওঁলোকে ল'ব পাৰে আমাৰ যিবিলাক উচ্চপদস্থ বিষয়া আছে ৰাজ্যিক চৰকাৰৰ তেওঁলোকে কি কৰে মিউনিচিপাল বডিজ বিলাক যিবিলাক মিউনিচিপাল বডিজ ই লোকেলে হওক আৰবানে হওক তেওঁলোকে কিন্তু আল্টিমেটলি এই সদস্যসকলৰ ওপৰত তেওঁলোক মানে নিৰ্ভৰশীল বা তেওঁলোকৰ আনুগত্যতাটো নিজৰ অনুষ্ঠানটোতকৈও এই ষ্টেট লেভেল বা ষ্টেটৰ যিসকল বিষয়া আছে তেওঁলোকৰ ওপৰত তেওঁলোক বেছি মানে তেওঁলোকৰ আনুগত্যতাটো তেওঁলোকৰ সেইফাললৈহে বেছিকৈ থাকে গতিকে ষ্টেট গভৰ্নমেন্টে সকলো দিশ চাই যে যিখিনি দায়িত্ব কৰিবলৈ দিছে যিখিনি কাম এখন লোকেল সেল্ফ বডিয়ে কৰিব লাগে সেই কামখিনি কৰিছে নে নাই যদি নাই কৰা তেতিয়াহ'লে তাহাঁতক যিখিনি শাস্তি বিহিব লাগে সেই শাস্তিখিনিও তেওঁলোকক দিয়া হ'ব তাৰোপৰি এই যিখিনি কামৰ কথা কৈছোঁ সেই কামখিনি কিমানখিনি কৰিলে তেওঁলোকে প্ৰতিবেদন দিব লাগিব বা তেওঁলোকে আৰু কি কৰিব বিচাৰিছে সেইবিলাকৰ তেওঁলোকক প্ৰতিবেদন ৰাজ্যিক চৰকাৰক দিব লাগিব বা কাম কৰিবৰ কাৰণে ৰাজ্যিক চৰকাৰে যিখিনি টকা পইচা দিছে সেই টকা পইচাখিনি কেনেকৈ খৰচ হ'ল বা কিমানখিনি খৰচ কৰা নহ'ল এই গোটেইখিনিৰ এটা ৰিপৰ্ট বা গোটেইখিনি এটা আনচাৰ তেওঁলোকে দিব লাগিব তাৰোপৰি এই বিষয়াসকলক যদি ট্ৰান্সফাৰ কৰিবলৈ বিচৰা হয় তেতিয়াহ'লে ৰাজ্যিক চৰকাৰে তেওঁলোকক ট্ৰান্সফাৰো কৰিব পাৰে নেক্সট আহিছে এই যে লোকেল সেল্ফ গভৰ্নমেন্ট বিলাকক টকা পইচা দিয়া হ'ল কাৰণ তেওঁলোকৰতো নিজৰ পইচা নাই তেওঁলোকে গ্ৰাণ্টছ ইন এইড অনুদানৰ ওপৰত তেওঁলোক চলে গতিকে অনুদানখিনি কিমান পাব সেইটো ৰাজ্যিক চৰকাৰে ডিচাইড কৰিব আৰু এই অনুদানখিনি পোৱাৰ পিছত সেই অনুদানখিনি যিটো কামৰ কাৰণে বিচাৰিছিলে সেই কামত লগোৱা হ'ল নে নহ'ল বা কিমানখিনি খৰচ হ'ল তাতকৈ বেছি খৰচ হ'ল নে তাতকৈ কম খৰচ হ'ল সেই গোটেই বস্তুখিনি তেওঁলোকে চোৱা চিতা কৰিব লাগিব আৰু তেওঁলোকে সময়ে সময়ে ৰাজ্যিক চৰকাৰক জনাব লাগিব যে তেওঁলোকৰ দিয়া যিখিনি টকা পইচা তেওঁলোকক দিয়া হৈছিলে সেইখিনি অডিট কৰিছে নে নাই কাৰণ অডিট নহ'লে বস্তুটো কোনো হিচাপ নাথাকে গতিকে অডিটৰ থাকিব লাগিব আৰু অডিটৰে সেই গোটেই বস্তুখিনি অডিট কৰি পেলাই তেওঁলোকক দিব লাগিব তাৰোপৰি ষ্টেট গভৰ্নমেন্টে লোকেল বডিজ বিলাকক ডিৰেকশ্যন দিব নিৰ্দেশনা দিব
যে তেওঁলোকক দিয়া টকাখিনি তেওঁলোকে কোনটো শিতানত খৰচ কৰিব বা কিমান টকা খৰচ কৰিব কোনটো শিতানত সেই গোটেই নিৰ্দেশনাখিনি তেওঁলোকক দিব লাগিব তাৰ উপৰি এই স্থানীয় প্ৰশাসনে কি কৰিব লাগিব তেওঁলোকে সময়ে সময়ে ষ্টেট গভৰ্ণমেণ্টক তেওঁলোকে ৰিপৰ্ট দাখিল কৰিব লাগিব যে তেওঁলোকে কিমান টকা ব্যৱহাৰ কৰিছিলে কিমান টকা খৰচ হ'ল ক'ত ক'ত কি হ'ল কিমানখিনি উন্নয়নমূলক কাম হ'ল এই গোটেইখিনি বিষয়বস্তু তেওঁলোকে জনাই থাকিব লাগিব তাৰ উপৰি কি হৈছে এটা ষ্টেট গভৰ্ণমেণ্টৰ কি বুলি কয় তেওঁলোকে যদি চৰকাৰী চাকৰিয়ালে যিটো ধৰণ যেনেকুৱাকৈ কাম কৰিব লাগিছিল তেতিয়াহ'লে তেওঁলোকৰ ওপৰত অনুশাসন কৰি তেওঁলোকক নিয়ন্ত্ৰণ কৰিব পাৰে দৰকাৰ পৰিলে তেওঁলোকে কি কৰিব পাৰে স্থানীয় শাসন ভংগ কৰি দিব পাৰে বা নতুন নিৰ্বাচন আকৌ তেওঁলোকে পাতিবলৈ দিব পাৰে কিন্তু সাধাৰণতে এনেকুৱাবিলাক কাম চৰকাৰে ভাঙি নিদিয়ে কিয়নো আমি জানো যে আমাৰ নিৰ্বাচনবিলাক কিমান এক্সপেন্সিভ গতিকে এবাৰ নিৰ্বাচন পাতিবলৈ যাওঁতে কিমান টকা খৰচ হয় গতিকে সেইটো আমি সকলোৱে জানো তাৰপিছতে এটা হৈছে কি ডিফল্ট পাৱাৰ মানে কি কেন্দ্ৰীয় চৰকাৰক ৰাজ্যিক চৰকাৰে কি কৰিব পাৰে কেন্দ্ৰীয় তোমাৰ স্থানীয় প্ৰশাসনক তেওঁলোকে কিছুমান দায়িত্ব দি দিছে যে এইখিনি কাম তোমালোকে ইমানখিনি সময়ৰ ভিতৰত কৰিব লাগিব কিবা কাৰণে স্থানীয় চৰকাৰে সেইটো কৰিব পৰা নাই তেতিয়াহ'লে কি কৰে কেন্দ্ৰীয় মানে ৰাজ্যিক চৰকাৰে সেই দায়িত্বটো লৈ লয় আৰু সেই কামখিনি ৰাজ্যিক চৰকাৰে কৰি পেলায় কিন্তু তেতিয়া কি হয় এইটো কয় ডিফল্ট পাৱাৰ তাৰমানে কেন্দ্ৰীয় ৰাজ্যিক চৰকাৰে গোটেই পাৱাৰখিনি তেওঁলোকৰ হাতলৈ লৈ ল'লে আৰু তেওঁলোকে সেই কামটো কৰি দিলে আৰবান বডিৰ ক্ষেত্ৰতে হওক বা পঞ্চায়তী ৰাজৰ ক্ষেত্ৰতে হওক তেওঁলোকে গোটেই দায়িত্বটো লৈ ল'লে কিন্তু এই এনেকুৱা ধৰণৰ কাম সাধাৰণতে খুব কম কৰে ৰাজ্যিক চৰকাৰে তেওঁলোকে মানে লোকেল সেল্ফ গভৰ্ণমেণ্টৰ এই যিটো ক্ষমতা এই যিটো পাৱাৰ সেইটো তেওঁলোকে মানে অভাৰৰান কৰিবলৈ তেওঁলোকে নিবিচাৰে গতিকে তেওঁলোকক দায়িত্বটো অলৰেডি দিয়া হৈছে আৰু সেই দায়িত্বখিনি তেওঁলোকে পালন কৰে যদি নকৰে বা কৰিব পৰা নাই তেতিয়াহ'লে তেওঁলোকে লৈ লয় আৰু তেতিয়া কি কৰিব পাৰে ৰাজ্যিক চৰকাৰে লোকেল সেল্ফ অথৰিটিৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা ল'ব পাৰে কিয়নো তেওঁলোককতো দায়িত্বটো দিছিলে কিন্তু তেওঁলোকে কামখিনি নাই কৰা গতিকে নিজৰ হাতলৈ লৈ পেলাই কামখিনি কৰিছে কৰাৰ পিছত কিন্তু তেওঁলোকক যথোচিত পানিশমেণ্ট তেওঁলোকে দিব পাৰে তাৰ উপৰি ৰাজ্যিক চৰকাৰে কি কৰিব পাৰে তেওঁলোকে যদি কোনোবাই কিবা অন্যায় বা স্বেচ্ছাচাৰী আচৰণ কৰিছে তেতিয়াহ'লে তেওঁলোকৰ ওপৰত কঠোৰ শাস্তি তেওঁলোকে বিহিব পাৰে গতিকে ষ্টেট গভৰ্ণমেণ্টে ডিচাইড কৰিব যে যদি এখন মিউনিচিপাল বোৰ্ডে আইন সংগত মতে তেওঁলোকে কামখিনি কৰিব পৰা নাই বা তেওঁলোকৰ ওপৰত যিখিনি দায়িত্ব দিছিল বা দায়িত্ব দিয়া হৈছে সেইখিনি কৰা নাই তেতিয়াহ'লে তেওঁলোকে কি কৰিব পাৰে তেওঁলোকক মানে কঠোৰ শাস্তি দিব পাৰে দৰকাৰ পৰিলে তেওঁলোকে মিউনিচিপাল অনুষ্ঠান ভংগ কৰি দিব পাৰে বা পঞ্চায়তী ৰাজ তেওঁলোকে ভংগ কৰি দিব পাৰে আৰু এইবিলাকৰ মাধ্যমেৰে তেওঁলোকে কি কৰিব পাৰে তেওঁলোকে ব্যৱস্থা ল'ব পাৰে আৰু আমি যদি বিচাৰি চাওঁ বা আমি যদি হিষ্ট্ৰী পাত লুটিয়াই চাওঁ তেতিয়াহ'লে দেখিম যে বহুত এনেকুৱা ইনষ্টেন্সেছ আছে য'ত নেকি ৰাজ্যিক চৰকাৰে এই মিউনিচিপাল বোৰ্ডছবিলাক ভাঙি দিছে গতিকে মেইন এতিয়া আমাৰ কথাটো হৈছে কি যে whether it is ৰাজ্যিক চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে হওক বা ৰাজ্যিক চৰকাৰ আৰু স্থানীয় প্ৰশাসনে হওক আমাৰ কথাটো হৈছে কি যে দুটা বস্তুৱে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰে হওক বা ৰাজ্যিক চৰকাৰ আৰু লোকেল সেল্ফ গভৰ্ণমেণ্টে হওক দুটা বস্তু মিলামিলি বা বুজাবুজিৰ মাজত চলিব লাগে আমাৰ কনষ্টিটিউচনেল যিটো ফ্ৰেমৱৰ্ক সেই কনষ্টিটিউচনেল ফ্ৰেমৱৰ্কটোৱে এইটো বিচৰা নাই যে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যিক চৰকাৰৰ ওপৰত অধিপত্যতা স্থাপন কৰক বা ৰাজ্যিক চৰকাৰে স্থানীয় শাসনৰ ওপৰত তেওঁলোকৰ অধিপত্যতা স্থাপন কৰক সেইটো কোনেও বিচৰা নাই কাৰণ আমি সংবিধানৰ যিটো গণ্ডি সেই সাংবিধানিক গণ্ডিটোৰ ভিতৰত থাকি পেলাইহে ৰাজ্যিক চৰকাৰে তেওঁলোকৰ কাম কাজখিনি চলাব আৰু কেন্দ্ৰীয় চৰকাৰেও ৰাজ্যিক তেওঁলোকৰ গণ্ডিৰ ভিতৰত থাকি কাম কাজখিনি চলাব আমি
কাকো মানে এটা সুপিৰিয়ৰ পজিশন দিয়াৰ কথা আমি ভবা নাই বা বিচৰা নাই কাৰণ আমাৰ মেইন লক্ষ্য বা মেইন উদ্দেশ্য হৈছে কি যে এখন ডেমক্ৰেটিক ভাৰতবৰ্ষক আমি অলৰেডি এখন ডেমক্ৰেটিক গণতান্ত্ৰিক গণৰাজ্য হিচাপে প্ৰতিস্থাপন কৰিছো আৰু আমাৰ লক্ষ্য বা আমাৰ উদ্দেশ্য হৈছে কি যে আইনৰ গণ্ডিৰ ভিতৰত থাকি সকলো মানুহে যাতে সকলো ধৰণৰ সা সুবিধাবোৰ পায় কিন্তু যদি আমি বিশ্লেষণ কৰি চাওঁ তেতিয়াহ'লে আমি দেখিম যে ইয়াত আমাৰ কিছুমান এনেকুৱা ধৰণৰ অনুচ্ছেদ অন্তৰ্ভুক্ত কৰি থোৱা হৈছে যিটোৱে পৰিস্থিতি সাপেক্ষে সংবিধানৰ কিছুমান পৰিৱৰ্তন আনি দিয়ে আৰু এই পৰিৱৰ্তনবিলাকৰ মেইন লক্ষ্য বা উদ্দেশ্যটো হৈছে কি যে আমি জনসাধাৰণৰ কোনো বেয়া চিন্তা আমি কৰা নাই গতিকে আমাৰ মেইন কথাটো হৈছে কি আগতে অলৰেডি মই কৈছোঁ যে আমাৰ যদি আমি এটা ফাইনেল এনালাইচিছ কৰোঁ যে চেণ্টাৰ ষ্টেট ৰিলেশ্যনশ্বিপ ৱেডাৰ ইট ইজ লেজিছলেটিভ বা ফিনান্সিয়েল বা এডমিনিষ্ট্ৰেটিভ আমি কি দেখিবলৈ পাইছোঁ যে এডমিনিষ্ট্ৰেটিভ ক্ষেত্ৰত এমাৰ্জেঞ্চি যিটো পাৱাৰ আমি ভাৰতৰ ৰাষ্ট্ৰপতিক দিছোঁ এইটোৰ মাধ্যমেৰে আমি কি কৰিছোঁ আমি কেন্দ্ৰীয় চৰকাৰে ৰাজ্যবিলাকক নিয়ন্ত্ৰণ কৰিছে মাজতে বহুতো বিতৰ্ক হৈছিলে যে কেন্দ্ৰীয় চৰকাৰৰ যিটো অধিপত্যতা সেইটোৱে ষ্টেটবিলাকৰ অস্তিত্ব নাইকিয়া কৰি পেলাইছে গতিকে ষ্টেটবিলাকক আৰু কিছুমান অটনমি দিব লাগে এতিয়া আমি কথাটো হৈছে কি যে এই এমাৰ্জেঞ্চি প্ৰভিজনছবিলাক যেতিয়া ঘোষণা কৰা হয় তেতিয়া আমি নিজেই দেখিছোঁ যে আমাৰ যিটো যুক্তৰাষ্ট্ৰ সংবিধান সেই যুক্তৰাষ্ট্ৰ সংবিধানখন একাত্মক সংবিধানলৈ পৰিৱৰ্তন হয় আৰু তেতিয়া ডেফিনেটলি কেন্দ্ৰীয় চৰকাৰ শক্তিশালী হৈ পৰে আৰু কেন্দ্ৰীয় চৰকাৰে যিটো নিৰ্দেশ বা যিটো নিৰ্দেশনা দিব সেই নিৰ্দেশ বা নিৰ্দেশনা ৰাজ্যিক চৰকাৰে মানি চলিবলৈ বাধ্য আৰু যদি মানি নচলে তেতিয়াহ'লে কেন্দ্ৰীয় চৰকাৰে বিভিন্ন ধৰণৰ মেজাৰ্ছ বা ডাইৰেকশ্যনছ দি পেলাই সেই বস্তুখিনি মনাব তেওঁলোকে পাৰে গতিকে যেতিয়া আমি এই এডমিনিষ্ট্ৰেটিভ ৰিলেশ্যনছটো বিশ্লেষণ কৰি চাওঁ তেতিয়াহ'লে আমি কি দেখিম যে এইটো ব্ৰিটিছ প্ৰশাসনতে এটা ক্ৰমবিৱৰ্তন চলিছে এইটো আজিৰ ঘটনা নহয় এডমিনিষ্ট্ৰেটিভ কাৰণ আমি অলৰেডি কৈছোঁৱেই যে আমি ব্ৰিটিছ পেটাৰ্ণটো ফ'ল' কৰিছোঁ আৰু তেতিয়া সেই এডমিনিষ্ট্ৰেটিভ ৰিলেশ্যনটো প্ৰশাসনীয় সম্পৰ্কটো যদি আমি বিশ্লেষণ কৰি চাওঁ তেতিয়াহ'লে দেখিম যে এইটো এটা ক্ৰমবিৱৰ্তনৰ প্ৰক্ৰিয়াৰ ফলেৰে আজি যিটো পৰ্যায় পাইছেই এইটো তেনেকৈহে পাইছে গতিকে কনষ্টিটিউশ্যনে কি দিছে যে ইণ্টাৰ গভৰ্ণমেণ্টেল ৰিলেশ্যনশ্বিপটো নৰ্মেল সময়ত নৰ্মেল হৈ থাকিব আৰু যেতিয়া এমাৰ্জেঞ্চি হ'ব তেতিয়া আমি ফেডাৰেল পলিটিটো চেঞ্জ হৈ পেলাই ইউনিটাৰী পলিটিলৈ কনভাৰ্ট হয় আৰু তেতিয়া আমি কেন্দ্ৰীয় চৰকাৰক বেছি শক্তিশালী বা বেছি ষ্ট্ৰং কৰি আমি দিছোঁ আৰু কেন্দ্ৰীয় চৰকাৰে এইটো কিয় কৰিছিলে বা আমাৰ সংবিধান প্ৰণেতাকাৰীসকলে এনেকুৱা এটা ব্যৱস্থা কিয় ৰাখিছিলে মই আগতেও তোমালোকক কৈছোঁ যে আমি যদি আমাৰ ফ্ৰীডম মুভমেণ্টৰ যিটো বেকগ্ৰাউণ্ড সেই বেকগ্ৰাউণ্ডটো যদি আমি বিশ্লেষণ কৰি চাওঁ তেতিয়াহ'লে আমি কি দেখিম যে ইয়াত আমাৰ মানে যথেষ্টখিনি আমি অলৰেডি পঢ়ি আহিছোঁ সেইখিনি আকৌ পুনৰ দোহাৰিব আমি নালাগে যে আমাৰ যিটো বেকগ্ৰাউণ্ড আমি যিটো বেকগ্ৰাউণ্ডত আমাৰ ইণ্ডিপেণ্ডেঞ্চ হ'ল বা আমাৰ যিটো বেকগ্ৰাউণ্ডৰ স্বাধীনতা হ'ল সেই বেকগ্ৰাউণ্ডটোত আমাৰ কি আছিলে গোটেই বস্তুবিলাকে খেলি মেলি আছিলে হয়নে নহয় গতিকে আমি যদি তাক ডিচিপ্লিন ৱেত আমি যদি তাক এটা ইউনিফৰ্ম পেটাৰ্ণত আমি আনিব বিচাৰোঁ আৰু আমি যদি দেশখনৰ উন্নতি কৰিবলৈ আমি বিচাৰোঁ তেতিয়াহ'লে আমি কি কৰিব লাগিব এটা ষ্ট্ৰং শক্তিশালী কেন্দ্ৰীয় চৰকাৰৰ আমাক সাংঘাতিকে প্ৰয়োজন কাৰণ আমি আগৰ হিষ্ট্ৰী পাত লুটিয়াই চালেও আমি সেইটো বস্তুৱে দেখিছোঁ যে যেতিয়া ৰজাজন দুৰ্বল আছিলে বা তেওঁ বেছি প্ৰশাসনৰ প্ৰতি মন নিদি পেলাই তেওঁ অন্য আৰ্ট কালচাৰবিলাকত বেছি মন দিছিলে তেতিয়াই তেওঁৰ সিংহাসন অন্য কোনোবা শক্তিশালী ৰজাই বা অন্য কোনোবা শক্তিশালী ব্যক্তিয়ে কাঢ়ি লৈ গুচি গৈছিলে আৰু সেইকাৰণে তেওঁলোকে এটা ষ্ট্ৰং চেণ্ট্ৰেল গভৰ্ণমেণ্ট বিচাৰিছিলে যিটোৱে এনেকুৱা ধৰণৰ সমস্যাবিলাকৰ সমাধান উলিয়াব পাৰিব আৰু এই ক্ষেত্ৰত আমি যদি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক 1935খনক আঙুলিয়াই দিব পাৰোঁ তাতো আমি পাম কাৰণ আমি বেচিকেলি ব্ৰিটিছ ছিষ্টেমটোৱে ফ'ল' কৰি আহিছোঁ আৰু 1935ৰ যিখন এক্ট সেই এক্টখনেও কি কৰিছে তাত আমি পুৰা প্ৰমাণ পাইছোঁ যে তেওঁলোকে এটা ষ্ট্ৰং আৰু শক্তিশালী কেন্দ্ৰীয় চৰকাৰ গঠন কৰাৰ ব্যৱস্থা তেওঁলোকে কৰিছিলে তাৰপিছত যেতিয়া ভাৰতবৰ্ষ ফাইনেলি স্বাধীন হ'ল
তেতিয়া যিবিলাক নতুন নতুন পলিচিজ হ'ল নতুন নতুন ৰাজনৈতিক দলৰ আবিৰ্ভাৱ হ'ল সেই গোটেইবিলাকে কি কৰিলে ভাৰতীয় যিটো পলিচি সেই পলিচিটো তেওঁলোকে ৰিষ্ট্ৰাকচাৰ কৰিলে তেওঁলোকে শ্বেপ দিলে নতুনকৈ তেওঁলোকে গঢ় দিলে আৰু এই ৰিষ্ট্ৰাকচাৰ্ড যিটো গঠন তেওঁলোকে কৰিলে তাত আমি কি পাইছোঁ যে তেওঁলোকে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ডমিনেন্সটো তেওঁলোকে কেনেকৈ আনিলে ৰাষ্ট্ৰপতিৰ এই যিকেইটা প্ৰভিজনছ এমাৰ্জেঞ্চি পাৱাৰৰ কথা কৈছোঁ সেই এমাৰ্জেঞ্চি পাৱাৰ্ছবিলাকৰ মাধ্যমেৰে তেওঁলোকে কি আনিলে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আধিপত্যটো তেওঁলোকে আনিলে আৰু তেতিয়া আমি কি দেখিলোঁ যে চেণ্ট্ৰেল গভৰ্ণমেণ্টে লাহে লাহে ষ্টেট গভৰ্ণমেণ্টবিলাকক নিয়ন্ত্ৰণ কৰিবলৈ ধৰিলে আৰু ষ্টেট গভৰ্ণমেণ্টৰ যিটো পাৱাৰ যিটো তেওঁলোকৰ মানে অট'নমি আছিলে সেইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টে অভাৰশ্বেডো কৰিবলৈ চেষ্টা কৰিছিলে বা চেষ্টা বহুত ক্ষেত্ৰত হৈছিলে গতিকে এডমিনিষ্ট্ৰেটিভ ক্ষেত্ৰতে হওক ফিনান্সিয়েল ক্ষেত্ৰতে হওক বা লেজিসলেটিভ মেটাৰ্ছতে হওক লাহে লাহে আমি কি দেখিবলৈ পাইছোঁ যে কেন্দ্ৰীয় প্ৰৱণতাটো বেছিকৈ বাঢ়ি আহিবলৈ ধৰিলে তাৰ উপৰি এই যিবিলাক ইণ্টাৰষ্টেট কাউন্সিলৰ কথা মই ক'লোঁ বা পানীৰ ডিস্পিউট হ'লে ৱাটাৰ ট্ৰাইব্যুনেলৰ কথা ক'লোঁ এইবিলাকৰ মাধ্যমেৰেও কি কৰিছিলে কেন্দ্ৰীয় চৰকাৰে ষ্টেটবিলাকক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে চেষ্টা কৰি আছিলে গতিকে এতিয়া এই কনটেক্সটত যদি আমি ক'বলৈ যাওঁ যে ষ্টেট গভৰ্ণমেণ্টে যদি তেওঁলোকে নিজৰ আধিপত্যতাটো তেওঁলোকে ৰাখিবলৈ হয় তেতিয়াহ'লে কিন্তু তেওঁলোকে কি কৰিব লাগিব তেওঁলোকৰ নিজৰ কামবিলাক তেওঁলোকে সুচাৰুৰূপে বা ভালকৈ তেওঁলোকে কৰিব লাগিব ভাৰতবৰ্ষৰ আমাৰ যিটো কম্পজিশ্যন মাল্টিকালচাৰ যিটো কম্পজিশ্যন বা ইয়াত যিমানবিলাক কালচাৰ আমাৰ ইয়াত যিমানবিলাক মাইনৰিটি গ্ৰুপছ আছে লিংগুইষ্টিক গ্ৰুপছ আছে ৰিলিজিয়াছ গ্ৰুপছ আছে এই গোটেই মানুহবিলাকক ইউনিফাইড কৰি ৰাখিবলৈ হ'লে কিন্তু এটা ষ্ট্ৰং চেণ্ট্ৰেল মেকানিজমৰ অত্যন্ত প্ৰয়োজন গতিকে ইয়াত আমাৰ এই প্ৰশাসনে কেন্দ্ৰীয় চৰকাৰে কি কৰিছে তেওঁলোকে বিভিন্ন ধৰণৰ কমিটিজবিলাক গঠন কৰি দিছে এইটো উদ্দেশ্যলৈ যে যাতে কেন্দ্ৰীয় চৰকাৰে ষ্টেটবিলাকক আমি অলৰেডি আমাৰ যিটো ফেডাৰেল ষ্ট্ৰাকচাৰ ইউনিয়ন অফ ভাৰতবৰ্ষ আমি এখন ইউনিয়ন বুলি কৈছোঁ ফেডাৰেল ষ্ট্ৰাকচাৰ বা ইউনিয়ন বুলি আমি ক'ব পৰা নাই এই ইউনিয়ন অফ ষ্টেটছ বুলি আমি য'ত কৈছোঁ তাত আমি কি কৰিছোঁ ফেডাৰেল ষ্ট্ৰাকচাৰৰ পৰা ষ্টেটছবিলাকক আমি বিচ্ছিন্ন হ'বলৈ আমি অনুমতি দিয়া নাই গতিকে তেওঁলোকক আমি কণ্ট্ৰল বা ছুপাৰভাইজ কৰিবলৈ হ'লে এইটো উদ্দেশ্য নহয় যে তেওঁলোকক আমি দমন কৰি ৰাখিব বিচাৰিছোঁ তেওঁলোকক আমি নিজৰ বিকাশ হ'বলৈও কেন্দ্ৰীয় চৰকাৰে সুবিধাটো দিছে ঠিক সেইদৰে লোকেল বডিজবিলাকৰ ক্ষেত্ৰতো কি হৈছে যে ৰাজ্যিক চৰকাৰে যে তেওঁলোকক নিয়ন্ত্ৰণ কৰিছে নিয়ন্ত্ৰণ কৰাৰ লক্ষ্য বা উদ্দেশ্য এইটো নহয় যে তেওঁলোকক দমন কৰি পেলাই তেওঁলোকক মষিমূৰ কৰিব বিচাৰিছে ইয়াৰ লক্ষ্য বা ইয়াৰ উদ্দেশ্য হৈছে কি যাতে এই নিয়ন্ত্ৰণৰ মাধ্যমেৰে এই লোকেল বডিজবিলাকেও কম্পিটেণ্টলি আৰু এফিচিয়েণ্টলি যাতে তেওঁলোকে তেওঁলোকৰ কাম কাজবিলাক কৰি থাকিব পাৰে এতিয়া বেছিভাগ সময়তে আমি কি দেখিছোঁ যে লোকেল সেল্ফ বডিজবিলাকৰ যিবিলাক সদস্য থাকে বেছিভাগৰে ধৰা শিক্ষা দীক্ষাটো অলপ কম বা তেওঁলোকে নিজৰ মতে তেওঁলোকে কাম কৰিব নোৱাৰে তেওঁলোকৰ সেই এৰিয়াটোত থকা কিছুমান মানুহৰ নেতৃত্বত বা কিছুমান মানুহৰ নিৰ্দেশনাতহে তেওঁলোকে কাম কাজ কিছুমান কৰে গতিকে এইবিলাকক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে বা এইবিলাকক কণ্ট্ৰল কৰিবৰ কাৰণে আমাৰ কি হৈছে লোকেল সেল্ফ গভৰ্ণমেণ্ট চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ লক্ষ্য হৈছে কি বা ষ্টেট গভৰ্ণমেণ্টৰ উদ্দেশ্য বা লক্ষ্য হৈছে কি যে তেওঁলোকে মিলা মিছাকৈ তেওঁলোকে যাতে কাম কাজবিলাক কৰি থাকিব পাৰে কোনোটো বডিয়ে লোকেল বডিৰ যদি ষ্টেট গভৰ্ণমেণ্টে একেবাৰে গ্ৰাস কৰি পেলায় তেতিয়াহ'লেও এইটো সমস্যা হ'ব গতিকে আমাৰ আজি এই যিটো পাঠদান কৰিলোঁ এইটোৰ পৰা আমি এটা কথাই বুজি পাইছোঁ যে কেন্দ্ৰীয় গভৰ্ণমেণ্ট চৰকাৰে এডমিনিষ্ট্ৰেটিভ প্ৰক্ৰিয়াৰে তেওঁলোকে ষ্টেট গভৰ্ণমেণ্টক নিয়ন্ত্ৰণ কৰিছে ঠিকেই কিন্তু ইয়াৰ লক্ষ্য বা উদ্দেশ্য হৈছে কি যাতে এটা মানে ধুনীয়া প্ৰচেষ্টাৰ মাজেৰে প্ৰশাসনটো চলি যাব পাৰে ঠিক সেইদৰে
লোকেল গভৰ্ণমেণ্টেও যাতে ভালকৈ চৰকাৰৰ পৰা অনুদানসমূহ পাই পেলাই তেওঁলোকৰ বিধি বা নীতি নিয়মৰ মাধ্যমেৰে তেওঁলোকৰ প্ৰশাসন চলাব পাৰে এইটোৱে হৈছে ইয়াৰ মেইন লক্ষ্য বা মেইন উদ্দেশ্য। থেংক ইউ।